সাধাৰণেই হ'ল ডেল্টাৰ কবলত ৰাজ্যৰ শিশু বাঢ়ি আহিছে কোভিড আক্ৰান্ত শিশুৰ সংখ্যা চিন্তিত হৈ পৰিছে অভিভাৱকসকল পৰিস্থিতি অধিক চিন্তনীয় মধ্য আৰু উজনি অসমত গুৱাহাটীত সৰ্বাধিক শিশু আক্ৰান্ত কোভিডত আপোনাৰ ঘৰতো আছে নেকি শিশু অভিভাৱক হিচাপে আপোনাৰ কৰণীয় কি কেনেকৈ এই মহামাৰীৰ পৰা বচাই ৰাখিব শিশুটিক কেনেকৈ পঢ়াব শিশুটিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কি পৰ্যায়ত আছে জিলাসমূহত শিশু আক্ৰান্তৰ সংখ্যা মানস প্ৰতিমৰ সৈতে হেশটেগ আজিৰ আমাৰ এই অনুষ্ঠানৰ প্ৰসংগ দুটা প্ৰথম প্ৰসংগটো হৈছে যে ৰাজ্যত বৰ্তমান সময়ত যিটো হাৰত শিশু আৰু কিশোৰসকলৰ মাজত এই সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে ইয়াক লৈ সকলো চিন্তনীয় চিন্তাত আছে অভিভাৱকসকল চিন্তাত আছে শিক্ষক শিক্ষয়িত্ৰীসকল যিসকলে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আৰু দ্বিতীয়টো প্ৰসংগ হৈছে যে শিশুসকলক এই মুহূৰ্তত কেনেকৈ এই ব্যাধিৰ পৰা হাত সৰাই ৰাখিব পৰা যায় অভিভাৱকসকলে কি পন্থা অৱলম্বন কৰিব পাৰে যিহেতু তেওঁলোকৰ স্কুল কলেজ বৰ্তমান সময়ত বন্ধ তেওঁলোকৰ শাৰীৰিক ব্যায়াম বা ফিজিকেল এক্টিভিটিজ বৰ্তমান সময়ত একো নাই তেওঁলোকে ঘৰত এতিয়া কেনেধৰণৰ অভ্যাস কৰিব পাৰে এই দুটা বিশেষ প্ৰসংগ আজি হেশটেগৰ বিষয় এতিয়া এইখন হৈছে নেশ্যনেল হেল্থ মিছন NHMৰ এখন বিশেষ প্ৰতিবেদন যি প্ৰতিবেদনত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰা হৈছে কেতবোৰ চিন্তনীয় বিষয় ইয়াত এটা উইন্ডো কৰা হৈছে বিগত 1 এপ্ৰিলৰ পৰা 26 জুনলৈ ইয়াত কিছু সংখ্যা অসমত আক্ৰান্তৰ সংখ্যা 2,80,504 মুঠ ইনফেক্টেড তাৰ ভিতৰত জানি আচৰিত হ'ব 34,606টি হৈছে শিশু আৰু কিশোৰ অৰ্থাৎ যাৰ বয়স 0 পৰা 18 বছৰ তেওঁলোকৰ এইটো সংখ্যা 34,606 গৰাকী আৰু আছে 5,755 গৰাকীৰ বয়স 5তকৈ কম আৰু 28,851 গৰাকীৰ বয়স 6 পৰা 18ৰ মাজত অতি চিন্তনীয় এটা বিষয় আৰু তাৰ মাজতে আৰু কিছু তেওঁলোকে ফ্ৰেকশ্যনেলাইজ কৰিছে কামৰূপ মহানগৰত মুঠ আক্ৰান্তৰ 10% হৈছে শিশু অৰ্থাৎ 53,251 জন মুঠ আক্ৰান্তৰ ভিতৰত 5,346 গৰাকী শিশু আক্ৰান্ত হৈছে কামৰূপ মহানগৰত তাৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত অন্য এখন জিলা হৈছে ডিব্ৰুগড় য'ত 2,430 গৰাকী শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে নগাঁৱত 2,288 গৰাকী কামৰূপ ৰুৰেল কামৰূপ গ্ৰাম্যত মুঠ 2,023 গৰাকী শোণিতপুৰত 1,839 গৰাকী কোভিডত আক্ৰান্ত হৈছে আৰু এই প্ৰথম যিটো ঢৌ আৰু দ্বিতীয় ঢৌৰ আৰম্ভণিৰ তাতকৈ কিছু অলপ পৃথক কাৰণ প্ৰথম ঢৌত আৰু দ্বিতীয় ঢৌৰ আৰম্ভণিত ইমান সৰহ সংখ্যক শিশু আক্ৰান্ত হোৱা নাছিল কিন্তু এতিয়া ট্ৰেণ্ডটো অলপ সলনি হৈছে আৰু ইয়াকে লৈ সকলো চিন্তিত আমালৈ বিভিন্নজনৰ ফোন আৰু মেছেজ আহিছে যে যিটো ধাৰণা কৰি থকা হৈছে যিটো আশংকা কৰি থকা হৈছে ইতিমধ্যেই কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰা হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এখন প্ৰতিবেদন প্ৰকাশ কৰিছে যে ভাৰতত তৃতীয় ঢৌৰ অহাৰ একেবাৰে সম্ভাৱনা আছে আৰু তাতোকৈ উল্লেখনীয় কথা এয়াই যে তৃতীয় ঢৌত শিশুসকল আক্ৰান্ত হ'ব বুলি উল্লেখ কৰা হৈছিল এতিয়া সকলোৰে ভয় যে এয়া তৃতীয় ঢৌৰ আগজাননী নেকি এইসমূহ কথাই মানুহক কিছু চিন্তিত কৰিছে আৰু সেইকাৰণেই আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান হেশটেগ য'ত আমি এই বিষয়সমূহ অলপমান ফহিয়াই চামৰ লগতে আপোনাৰ শিশুটিক বৰ্তমান এই মহামাৰীৰ পৰা কি অভ্যাসৰ মাজেৰে
আপুনি আঁতৰাই ৰাখিব পাৰিব কেনেধৰণৰ অভ্যাস তেওঁলোকৰ মাজত কৰা উচিত এই সকলোবোৰ সামৰি আজিৰ আমাৰ বিশেষ অনুষ্ঠান হেশটেগ আৰু এই বিষয়সমূহ আলোচনা কৰিব আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে মই এই মুহূৰ্তত আপোনালোকক চিনাকি কৰি দিবলৈ বিচাৰিছোঁ আমাৰ সৈতে বৰ্তমান সময়ত পোনপটীয়া সম্প্ৰচাৰত আছে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাকৃতিশ বৰা মই বৰা ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে আছে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰচনা দাস হাজৰিকা মই বাইদেউক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব NHMৰ কাৰ্যবাহী সঞ্চালক ডাক্তৰ মনোজ চৌধুৰী মই তেখেতৰ সৈতেও খন্তেক সময়ৰ পাছত এই কথা পাতিম লগতে আমাৰ সৈতে থাকিব ডিব্ৰুগড়ৰ কোভিডৰ যিগৰাকী নোডেল বিষয়া ডাক্তৰ নৱজ্যোতি গগৈ তেখেতৰ সৈতেও আমি খন্তেক সময়ৰ পাছত এই সংযোগ স্থাপন কৰিম আৰু আমাৰ সৈতে আজি এগৰাকী বিশেষ অতিথি আছে চিকিৎসকসকলে তেওঁলোকৰ পৰামৰ্শসমূহ দিব কিন্তু আকৌ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এতিয়া ফিজিকেল এক্টিভিটি নাই আৰু তেনেকুৱা এটা সময়তেই এটা বিশেষ আৰ্টিকল মই আজি কিছুদিন আগতে পঢ়িছিলোঁ য'ত উল্লেখ কৰা হৈছিল যে শিশুসকলক অলপ ফিজিকেল এক্টিভিটিৰ লগতে এইসকল শিশুৰ মাজত যোগাভ্যাসটো খুব প্ৰয়োজন হৈ পৰিছে এই মুহূৰ্তত সেইকাৰণে আজি আমাৰ সৈতে এগৰাকী যোগ বিশেষজ্ঞ দিব্যজ্যোতি ডেকা আছে মই তেখেতকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ অনুষ্ঠানটো আৰম্ভ কৰিম ডাক্তৰ প্ৰাকৃতিশ বৰা আপোনাৰ পৰা কাৰণ আপুনি ইতিমধ্যে উল্লেখ কৰিছে হয়তো আপুনি আমাক বেছি সময় দিব নোৱাৰিব প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় দিয়াৰ বাবে এই গোটেই যিটো প্ৰক্ৰিয়াটো এতিয়া চলি আছে মানুহৰ মাজত কথা বতৰা চলি আছে অভিভাৱকসকলৰ মাজত কিছু সংশয় আহিছে যিটো ট্ৰেণ্ড এই ট্ৰেণ্ডটো আপুনি কেনেকুৱা দেখিছে ট্ৰেণ্ডটো মই একো আচলতে আনইউজুৱেল দেখা নাই আৰু এইটো এক্সপেক্টেড আছিলে যোনটো প্ৰিডিকশ্যন অলৰেডি কৰিছিলে আমাৰ প্ৰথম যোনটো লহৰ আছিল তাতে শিশু কমকৈ আক্ৰান্ত হৈছিলে জ্যেষ্ঠ নাগৰিকবিলাক বেছিকৈ দেখা পাইছিলোঁ সেইকাৰণে ইউৰোপৰ নিচিনা দেশ বিধ্বস্ত হৈ গৈছিল য'ত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা বেছি আমাৰ ভাৰতবৰ্ষতো একেটাই ট্ৰেণ্ড আছিলে শিশু খুব কম হৈছিলে 3% মান হয়তো শিশু আক্ৰান্ত হৈছিলে কিন্তু ছেকেণ্ড লহৰত এইটো প্ৰিডিক্ট কৰা হৈছে যে এবাউট 11-12% শিশু আক্ৰান্ত হ'ব যোনটো মই ভাবোঁ হৈছে এতিয়া আৰু তাৰ প্ৰধান দুই এটা কাৰণ আছে যে আমি ডাঙৰসকলে এইবাৰ ছেকেণ্ড লহৰটোত আমি অলপমান আমাৰ ডেকা চামো আক্ৰান্ত হৈছে গতিকে আমি 18 বছৰৰ ওপৰত ভেকচিনো দিছোঁ চ' এই বিভিন্ন কাৰণত প্লাছ স্কুল খোলা খাইছিলে আমাৰ বিহু গ'ল ইলেকশ্যন গ'ল বিভিন্ন কাৰণত সমাগমবিলাকৰ পৰা আমাৰ ইনফেকশ্যনটো সমাজত বেছিকৈ আছিলে আৰু আমি ডাঙৰে যিহেতু শিশুক দিওঁ গতিকে কিছু পৰিমাণে শিশুৰ গালে এই ইনফেকশ্যনটো যোৱাটো স্বাভাৱিক কিন্তু এটা কথা মই সবকে ক'ব খুজিছোঁ যে শিশুৰ যদি এই ৰোগটো হয় COVID-19টো হৈছে শিশুৰ ক্ষেত্ৰত এটা মাইল্ড ডিজিজ এটা সাধাৰণ বেমাৰ বেছিভাগ ক্ষেত্ৰতে গতিকে এই সাধাৰণ বেমাৰটো যিহেতু শিশুৰ গাত থাকিব গতিকে এইটো লৈ চিন্তিত হোৱাৰ কোনো কাৰণ নাই আৰু তৃতীয় লহৰৰ কথা যোনটো পাতি আছোঁ আমি সেইটো এটা ষ্টেটিষ্টিকেল ছিগনিফিকেঞ্চৰ কথা গতিকে সেইটো যে হ'বই এনেকুৱা কথা নাই কিন্তু যদি আমি যোৱাবাৰৰ নিচিনা হয় যোৱাবাৰ যেনেকৈ আমি আমাৰ যোনখিনি কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ আমি পালন নকৰিলোঁ আৰু বিভিন্ন ধৰণৰ আমাৰ ভুলবিলাক হ'ল সেই ভুল যদি আমি নকৰোঁ এইবাৰ আৰু আমি সকলোৱে প্ৰথম কথা ডাঙৰে সকলোৱে আমি ভেকচিনখিনি লওঁ শিশুৰ ভেকচিনটো আহিলে সময়ত শিশুক ভেকচিন দিওঁ আৰু বাকী যোনখিনি কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ যদি আমি মানি চলোঁ মই ভাবোঁ যে আমি তৃতীয় লহৰটো দূৰত ৰাখিব পাৰিম এতিয়া আমি যিখন ইতিমধ্যে প্ৰেছ ৰিলিজ লাভ কৰিছে এখন প্ৰতিবেদন আছে আমাৰ হাতত তাত এটা কথা উল্লেখ কৰা হৈছে যে কামৰূপ মেট্ৰ'ত শিশুৰ আক্ৰান্তৰ হাৰটো আটাইতকৈ বেছি 10.04% কামৰূপ মেট্ৰ'ত আক্ৰান্ত হৈছে মুঠ 53,251ৰ ভিতৰত 5,346 গৰাকী আক্ৰান্ত হৈছে আপুনি যিহেতু কামৰূপ মেট্ৰ'তে আপোনাৰ কৰ্ম জীৱন ইতিমধ্যে আমি জানো সকলোৱে আৰু আপুনি ইয়াতেই বিভিন্নজন ৰোগীক চাই আছে গতিকে আপুনি কি দেখিছে যে কামৰূপ মেট্ৰ'ত এই আক্ৰান্তৰ হাৰটো বেছি হোৱাৰ কাৰণটো কি যোৱাবাৰ তুলনাত প্ৰথম লহৰৰ তুলনাত এইবাৰ বহুতেই বেছি আৰু বহুত বেছি ল'ৰা ছোৱালী আমি ডায়েগন'জ কৰিছোঁ এইবাৰ আৰু দুই এটা ল'ৰা ছোৱালী চিৰিয়াছো হৈছে যাক আমি ICUত ৰাখিব লগা অৱস্থা হৈছে কিন্তু এই চিৰিয়াছ হোৱা ল'ৰা ছোৱালীবিলাক সাধাৰণতে দেখা গৈছে যে ভিতৰুৱাকৈ কিবা এটা অন্য বেমাৰ থকাৰ বাবদ এতিয়া যেনেকৈ এটা বাচ্ছাৰ আছিলে কেঞ্চাৰ ৰোগত ভুগি আছিলে চিকিৎসা চলি আছিল তেনে অৱস্থাত COVID-19 হৈছে এটা শিশুৰ নেফ্ৰটিক চিণ্ড্ৰম বুলি এটা বেমাৰ আছিল দীঘলীয়া য'ত ষ্টেৰইড লৈ থাকিব লাগে ফলত ইমিউনিটি ডাউন থাকে এটা বাচ্ছাৰ এজমা আছিলে চ' এনেকুৱা বিভিন্ন ধৰণৰ যেতিয়া আণ্ডাৰলাইং বেমাৰ থাকে তেনেকুৱা শিশুৰ ক্ষেত্ৰতহে আমি বেমাৰটো চিৰিয়াছ হৈছে গতিকে বাকী শিশুৰ ক্ষেত্ৰত আমি যদিও বেছিকৈ পাইছোঁ বেমাৰটো কিন্তু সকলোৰে ক্ষেত্ৰত এই বেমাৰটো সাধাৰণ বেমাৰ হিচাপেই ৰৈছে ইয়াত বিশেষ চিকিৎসা পেৰাচিটামল আৰু
অন্য সৰু সুৰা ভিটামিনছ দিয়াৰ বাহিৰে অন্য তেনেকুৱা ধৰণৰ দৰৱৰ প্ৰয়োগ কৰিব লগা খুবকৈ আমাৰ হোৱা নাই কিন্তু আপুনি সুধিছে যে বেছিকৈ কিয় হৈছে বেছিকৈ মই ক'লোঁ যে COVID-19 ভাইৰাছটো খুব স্মাৰ্ট ভাইৰাছ গতিকে যেতিয়াই তাৰ হোষ্ট বা যাক আক্ৰমণ কৰিব লাগে তেনেকুৱা আক্ৰমণৰ যোনবিলাক সাধাৰণ পপুলেশ্যন আছে সেই পপুলেশ্যন যদি নোহোৱা হৈ গৈছে তেতিয়া ই নতুন তাৰ হোষ্ট উলিয়াই লয় গতিকে এতিয়া শিশুসকলৰ ক্ষেত্ৰত হৈছে যে বেমাৰ আজাৰ কমকৈ হৈছিল গতিকে শিশুসকল এটা প্ৰটেক্টেড এনভাইৰনমেণ্টত আছিলে যাৰ বেমাৰটো কমকৈ হৈছে গতিকে নিজৰ এণ্টিবডিজো নাই প্লাছ আমি ভেকচিনো দিয়া নাই গতিকে আৰ্টিফিচিয়েল এণ্টিবডিজো নাই গতিকে সেইকাৰণে শিশুক সোনকালে এতিয়া মানে সংক্ৰমিত কৰিব পাৰিছে কিন্তু শিশুৰ ক্ষেত্ৰত যিহেতু যোনটো আমাৰ AC2 ৰিচেপ্টৰ যোনটোৰ দ্বাৰা এই ভাইৰাছটো শৰীৰলৈ সোমায় সেই ৰিচেপ্টৰটো পৰিমাণ কম গতিকে শিশুৰ গাত ভাইৰাছটো যথেষ্ট পৰিমাণত বা সংখ্যাত বেছি সংখ্যাত সোমাব নোৱাৰিব আৰু যদি বেছি সংখ্যাত মানে ভাইৰেল লোডটো যদি বেছি নহয় তেতিয়াহ'লে বেমাৰটো সাধাৰণ বেমাৰ হৈ থাকিব চিৰিয়াছ ৰূপ নলয় মানে বৰা ডাঙৰী এনেকুৱা নেকি কথাটো যে কোমৰ্বিডিটিজ যদি নাথাকে বা কেৱল যদি কোভিডতে আক্ৰান্ত হয় তেতিয়াহ'লে বিশেষ চিন্তা কৰিবলগীয়া একো নাই শিশুৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া কাৰণ নাই হয় ঠিক আছে মই অলপ সময় কোৱা নাই যে একদম 100% সকলোৰে একেই হ'ব হয় 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 কিন্তু যদি দুই এটা বাচ্চাৰ তেনেকুৱা হয়ও তেতিয়া মই ভাবোঁ যে আমি সহজতে এনেকুৱা ল'ৰা ছোৱালীক আমি হেণ্ডেল কৰিব পাৰিম চিকিৎসা কৰিব পাৰিম বৰা ডাঙৰীয়া 10 মিনিট পিছত মই আপোনাৰ ওচৰলৈ পুনৰবাৰ গৈ আছোঁ এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত যিহেতু ডক্টৰ ৰচনা দাস হাজৰিকা আছে বাইদেউক মই স্বাগতম জনাইছোঁ আপুনি কেনেধৰণে চাইছে গোটেই এই মুহূৰ্তৰ পৰিৱেশ পৰিস্থিতি ডক্টৰ বৰাই কথাটো ক'লে হয় কৰোণাৰ কাৰণে এবাৰ ল'ৰা ছোৱালী বেছি হৈছে কিন্তু মই ভাবোঁ যে ইয়াত চিন্তা কৰিবলগীয়া একো কথা নাই আমি ফাৰ্ষ্ট ৱেভ ছেকেণ্ড ৱেভ থাৰ্ড ৱেভ হ'ব পাৰে যে ফ'ৰ্থ ফিফ্থ ৱেভো আহিব পাৰে এনেকৈ 5-6টা নহৰো আহিব পাৰে কিন্তু ইমান বেছি আমি চিন্তা কৰিবলগীয়া নাই কাৰণ শিশুৰ আমি দেখিছোঁ যে 100টা শিশুৰ ভিতৰত 90জন একদম একোৱেই নহয় তাহাঁতৰ নৰ্মেলি চিম্পমেটিক হয় কিছুমান যেনেকৈ আমাৰ নৰ্মেল কাহ চৰ্দি জ্বৰ হয় তেনেকুৱা হয় বেছিভাগ শিশুৱে একো অসুবিধা নাপায়গৈ জ্বৰৰ দৰৱটো দিলেই ঠিক হৈ যায় তাৰপিছত আমি দেখোঁ যে বাকী যিখিনি শিশু থাকিলে 10টা শিশুৰ ভিতৰত কিছুমানৰ যাৰ অকণমান বেলেগ অসুবিধা আছে যেনেকৈ ডক্টৰ বৰাই ক'লে তেওঁলোকৰ অকণমান বেছি হ'ব পাৰে এতিয়ালৈ আমি যিখিনি এতিয়ালৈ শিশু চাইছোঁ তেওঁলোকৰ বেছিভাগৰে একো অসুবিধা হোৱা নাই সেইকাৰণে খুব বেছি পেনিক হ'ব নালাগে মই ভাবোঁ মাক দেউতাকে অকণমান নিজে সাৱধান হৈ থাকিব লাগিব যদি ভেকচিন তেওঁলোকে টীকাকৰণ নিজৰ এতিয়ালৈ কৰোৱা নাই তেতিয়াহ'লে টীকাকৰণটো কৰি লোৱা ভাল আৰু তেওঁলোকে যেতিয়া ভেকচিন ল'ব তেতিয়াহ'লে তেওঁলোকৰ বেমাৰ নহ'ব আৰু তেওঁলোকৰ বেমাৰ নহ'লে শিশুকো বেমাৰটো দিব নোৱাৰেগৈ মানে সংক্ৰমিত নহয় ঠিক আছে বাইদেউ মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম এই মুহূৰ্তত ডিব্ৰুগড়লৈ যাবলৈ বিচাৰিছোঁ কোভিডৰ নডেল বিষয়া ডাক্তৰ নৱজ্যোতি গগৈ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে মই গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এতিয়া আমি ট্ৰেণ্ডটোৰ কথা ইতিমধ্যে পাতিছোঁ বাইদেউ আছে লগতে প্ৰাকৃতিক বৰা আছে আপোনাৰ পৰা এটা কথা জানিম যে আপোনালোকে যিহেতু একেবাৰে ফিল্ডত ঘূৰি গোটেই বিষয়বস্তুখিনি চাই আছে গতিকে এই যিটো সংক্ৰমণৰ বৃদ্ধিৰ কাৰণ এতিয়া আমি গুৱাহাটীৰ কথাটো গম পালোঁ ডিব্ৰুগড়ত সংক্ৰমণ বৃদ্ধিৰ কাৰণটো কি হ'ব পাৰে চিম্পটমসমূহ কেনেকুৱা দেখিছে আৰু এটা কথা চলি আছে যে পিতৃ মাতৃৰ পৰা সংক্ৰমণ বাঢ়িছে এইখিনি আপোনালোকে কেনেধৰণে চায় মই এইখিনিতে এটা কথা ক'ব বিচাৰিম আমি যিটো দেখিছোঁ যিটো আমি বেয়া বুলি ভাবিছোঁ যিটো হ'ব নালাগে সমাজত সেইটো কথাটো হ'ল কি বহুতে ভাবিছে যে মই ঘৰতে থাকিম আৰু পালছ অক্সিমিটাৰ দি চাই থাকিম মোৰ যদি কেনেবাকৈ SPO2 কমি 90 তলত আহে 80 আহে তেতিয়া মই হস্পিটেলত ভৰ্তি হ'ম সেইটো কিন্তু একেবাৰে শুদ্ধ কথা নহয় কাৰণ আমি বহুত দেখিছোঁ আমি তেনেকুৱা পেচেণ্ট নৰ্মেল অৱস্থাত 97 98টো ৰেফাৰ কৰি পেলাই আমি চাইছোঁ যে মানুহজন গৈ কাৰ্ডিয়াক এৰেষ্ট হৈ মৰিছে বা নিউৰলজিকেল চিম্পটম ষ্ট্ৰ'ক হৈ পেলাই মৰিছে সেইটোৱে একদম ফাইনেল ইণ্ডিকেটৰ কেতিয়াও নহয় এজন ক'ভিড ডিউটি চিৰিয়াছত এতিয়া সেইকাৰণে ভুলটো তাত হৈছে যে মই এতিয়া বহুত এইটো ক'ব বিচাৰিছোঁ প্ৰত্যেককে যদি কেনেবাকৈ খুব ভাগৰ লাগিছে বা বেমাৰটো 2 দিন বা 3 দিনৰ ভিতৰত জ্বৰটো কমা নাই 2 দিন বা 3 দিনৰ পিছত চতুৰ্থ দিনাও যদি জ্বৰ আকৌ আহি আছে দৰৱ খোৱা স্বত্তেও পেৰাচিটামল খোৱা স্বত্তেও তেতিয়া কিন্তু ইটছ এ এলাৰ্ম আৰু যদিও তেতিয়াও যদি কেনেবাকৈ 97 98 SPO থাকে তথাপিও মানুহজন গৈ পিনে হস্পিটেলত ভৰ্তি হোৱাটো বৰ জৰুৰী
সেইখিনি কি কাৰণে কৰিব লাগে কাৰণ RT-PCR আপোনাৰ গোটেই প্ৰক্ৰিয়াটোত মানুহ কেনেকৈ মৰে তেতিয়া হয় এটা হয় যিটোক কয় চাইটকিন ষ্টৰ্ম হৈ পেলাই মৰে এই চাইটকিন এটা মই সহজভাৱে বুজাই দিব বিচাৰিছোঁ প্ৰথম অৱস্থাত চাইটকিন ছাৱাৰ হয় যেনেকৈ সৰু সৰু কিনকিনীয়া বৰষুণ এজাক আহিব তাৰপিছত গৈ ধুমুহা বৰষুণ শিলাবৃষ্টি হ'ব এই দুটাৰ লগত যদি চাই প্ৰথম অৱস্থাত যদি সেই কিনকিনীয়া বৰষুণজাক আহি থকা অৱস্থাতে যদি আমি পেচেণ্টটোক ষ্টেৰইড ট্ৰিটমেণ্ট কৰি বা ট্ৰিটমেণ্ট দি পেলাই সেইটো চাইটকিন ষ্টৰ্মটো বন্ধ কৰিব পাৰোঁ তেতিয়া কিন্তু ডেমেজটো কম হয় লাংছত বুজি পালেনে তেতিয়া চাইটকিন ষ্টৰ্মটো নাহে কিন্তু সেই ফেজটো সেই ইনিচিয়েল চাইটকিন ষ্টৰ্মৰ ইনিচিয়েল যিটো ফেজ আছে যিটো সময়ত চাইটকিন ছাৱাৰ আৰম্ভ হয় সেইখিনি সময়তে যদি আমি ইণ্টাৰভেইন কৰিব পাৰোঁ মোৰ মতে আমি বহুত মানুহ বচাব পাৰিম আৰু তাৰ কাৰণে যিখিনি মৰিবলগীয়া মানুহ আমি বহুত বচাব পাৰিম সেইকাৰণে মানুহবিলাকক মই এইটো ৰিকুৱেষ্ট কৰিম যদিও ঘৰত আছে আপুনি 2 দিন বা 3 দিনতকৈ চিমটম বেছি থাকিলে ঘৰত কেতিয়াও নাথাকিব কাহ হৈ থাকিলেও বেছিকৈ হৈ আছে কাহ আহিব ট্ৰিটমেণ্ট কৰিব তেতিয়া লাংছটোৰ ডেমেজটো কম হ'ব ঠিক আছে মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত কিছু ষ্টুডিঅ'লৈ পুনৰবাৰ ঘূৰি আহিছোঁ বাইদেউ এটা কথা মই এইখিনিতে আপোনাৰ পৰা জানিবলৈ বিচাৰিম এতিয়া শিশুসকলক ভেকচিন দিয়া হোৱা নাই মই সেইটো কথাই আন কেইগৰাকী অতিথিৰ পৰা জানিবলৈ বিচাৰিম যে ভেকচিনটো তেওঁলোকৰ এতিয়ালৈকে দিয়া হোৱা নাই ঔষধ তেওঁলোকক আমি ডাঙৰখিনিয়ে যেনেকৈ খাওঁ তেনেকৈ তেওঁলোকক দিব নোৱাৰি গতিকে এই ক্ষেত্ৰত যিসকল শিশু ধৰক এতিয়া কোভিড পজিটিভ ধৰা পৰিছে তেওঁলোকৰ কাৰণে কি ব্যৱস্থা লোৱা উচিত আচলতে মই যেনেকৈ আগতে ক'লোঁ যে শিশু পজিটিভ হ'লেও বিশেষ একো অসুবিধা নহয় আমি যদি দেখোঁ যে একো অসুবিধা হোৱা নাই তেতিয়াহ'লে ঘৰতে যদি আছে তেতিয়া পেৰাচিটামলৰ পালি দি পেলাই জ্বৰ উঠিলে সেইটো দি পেলাই ৰাখিব পাৰোঁ এনেইতো আমাৰ চৰকাৰে কৈছে যে ভাৰত চৰকাৰে যিখন গাইডলাইন ওলাইছে তেওঁলোকৰ মতেতো একো বাকী অন্য একো দৰৱ নালাগে কিন্তু যদি শিশুৰ কিবা অন্য বেমাৰ আছে তেতিয়াহ'লে ঘৰত নাৰাখি পেলাই কোভিড চেণ্টাৰ বা কোভিড হস্পিটেলত দাখিল কৰাটো বেছি দৰকাৰী কাৰণ এই শিশুবোৰৰ কি হয় যদি যেনেকৈ নেফ্ৰটিক চিণ্ড্ৰমে হ'ল বা কোনোবা কেঞ্চাৰৰ ট্ৰিটমেণ্ট লৈ আছে এইবোৰ পটককৈ মানে তেওঁলোকে চিৰিয়াছ হৈ যাব পাৰে বেয়া সময়লৈ যাব পাৰে এনেকুৱা ল'ৰা ছোৱালীবিলাকক আমি মাক দেউতাকক এইটোৱে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যদি এনেকুৱা ল'ৰা ছোৱালী আছে ঘৰত তেতিয়াহ'লে বেছি দেৰি নকৰিব হস্পিটেল বা ওচৰৰ কোভিড চেণ্টাৰত লৈ অনাটো ভাল যদি কোভিড চেণ্টাৰত আনে তেতিয়াহ'লে আমি তেজৰ পৰীক্ষাও কৰিব পাৰোঁ পৰীক্ষা কৰি পেলাই যেনেকৈ ডাঙৰ আমি চাওঁ যে চাইটকিন ষ্টৰ্ম হৈছে নে নাই তেনেকৈ কিছুমান পৰীক্ষা আছে সেইবোৰ কৰি পেলাই যদি আমি পাওঁ যে তাত কিবা অসুবিধা আছে তেজৰ পৰীক্ষাত তেতিয়া সেই হিচাপত আমি শিশুবিলাকৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰোঁ এতিয়া বাইদেউ আপোনাৰ ওচৰলৈ কিমান এনেকুৱা কেছেছ আহিছে যি ধৰক আপোনাৰ পিতৃ মাতৃয়ে সন্দেহ কৰিছে যে কেনেবাকৈ কোভিডত আক্ৰান্ত হ'ল নেকি কাৰণ এতিয়া তেওঁলোকৰ চৰ্দিও হয় জ্বৰো হয় যিটো নৰ্মেল ফিভাৰ গতিকে সেই ডিফাৰেঞ্চটো তেওঁলোকে গম নাপায় গতিকে আপুনি কিমানখিনি শিশু এনেকুৱা পাইছে যি পজিটিভ ওলাইছে বা যাৰ খালী চৰ্দি বা জ্বৰ আছে সদায় আমি কোভিড পজিটিভ হেৰি পোৱা নাই ৰিপৰ্ট পোৱা নাই টেষ্ট কৰাব দিছে টেষ্ট কৰাব দিওঁ আমি কিন্তু ইয়াত এটা মই কথা ক'ব বিচাৰিছোঁ যে মাক দেউতাকসকলে যেতিয়া আমাক ফোন কৰে যে বাইদেউ এনেকুৱা মোৰ ল'ৰাটোৰ বা ছোৱালীজনীৰ কাহ হৈছে চৰ্দি হৈছে আৰু আমি যেতিয়া মাতোঁ তেওঁলোকক যে এবাৰ আহক কোভিড টেষ্টটো কৰাই লওঁ বহুত মাক দেউতাকে এইটো আহিব নোখোজে হস্পিটেললৈ কিয় ইহঁতে ভাবে যে চাগে হস্পিটেলত আহিলে কোভিড পজিটিভ হ'ব তাৰপিছত ধৰিবলৈ টান যে তেওঁলোকে ইমান এতিয়াও কিয় এই কথাটো ভাবিছে যে কোভিড টেষ্টটো কৰিব নালাগে কিন্তু মই বুজাব খুজিছোঁ যে আপোনালোকে যদি কোভিড টেষ্ট নকৰে আৰু যদি পিছলৈ গৈ পেলাই শিশুৰ কিবা অসুবিধা হয় তেতিয়াহ'লে আমাৰ ডাক্তৰসকলৰ কাৰণে বহুত দিগদাৰ হয় বুজিবলৈ যে কিয় হয় আৰু তেনেকুৱা ক্ষেত্ৰততো ট্ৰিটমেণ্টটো অকণমান দেৰি হৈ যায়গৈ ট্ৰিটমেণ্ট দেৰি হ'লে আকৌ চিৰিয়াছ হৈ যাব যেনেকৈ ডাঙৰবিলাকৰ হৈছে চ' মোৰ এটাই ৰিকুৱেষ্ট আছে যে আপোনালোকে যদি ভাবে যে আপোনালোকৰ ল'ৰা ছোৱালী কিবা জ্বৰ হৈছে কাহ হৈছে এবাৰ কোভিড টেষ্টৰ পৰীক্ষা কৰি লোৱাটো উচিত আৰু কোভিড টেষ্ট কৰালে যে হস্পিটেলত থাকিব লাগিব তেনেকুৱা নহয় যদি একো অসুবিধা নাথাকে আপোনালোকে ঘৰতে ৰাখিব পাৰিব ল'ৰা ছোৱালী কিন্তু মই যেনেকৈ ক'লোঁ যিটো স্পেচিফিক গ্ৰুপ যাৰ কিছুমান বেমাৰ আগতীয়াকৈ কিবা বেমাৰ আছে সেইবোৰক কিন্তু আমি কোভিড টেষ্ট কৰি পেলাই হস্পিটেলত ৰখাটো উচিত ঠিক আছে বাইদেউ মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম এই মুহূৰ্তত আমাৰ সৈতে আৰু এগৰাকী আজিৰ অতিথি যোগ বিশেষজ্ঞ দিব্যজ্যোতি ডেকা আছে মই দিব্যজ্যোতি ডেকাকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ মই তেখেতক স্ক্ৰীণত বিচাৰিম এই যিটো কথা আমি পাতি আছোঁ চিকিৎসকসকলে পৰামৰ্শ দিছে
আৰু চিকিৎসকসকলৰ তেওঁলোকে যেনেধৰণে ট্ৰিটমেণ্ট কৰি আছে এই গোটেইখিনি কথা ইতিমধ্যে চলি আছে কিন্তু তাৰ বাহিৰেও আজি আমি আপোনাক আমন্ত্ৰণ কৰি অনাৰ কাৰণটো এইটোৱেই যে যোগৰ দ্বাৰাও শিশুসকলে নিজৰ যিটো ইমিউনিটি বা প্ৰতিৰোধ ক্ষমতা সেইটো বৃদ্ধি কৰিব পাৰে আৰু এই সময়ত তেওঁলোকৰ বাবে এই যোগাসনসমূহৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আকৌ কৈছোঁ যে তেওঁলোকৰ খেলিব তেওঁলোকে যাব পৰা নাই তেওঁলোকে গৃহবন্দী হৈ থাকিবলগীয়া হৈছে স্কুল তেওঁলোকে যাব পৰা নাই গতিকে একমাত্ৰ ঘৰৰ ভিতৰতে আছে তেওঁলোকে আৰু ইয়ে ক'ৰবাত তেওঁলোকৰ স্বাস্থ্যত হয়তো প্ৰভাৱ পেলাব পাৰে গতিকে এই ক্ষেত্ৰত শিশুসকলৰ বাবে কিবা এনেকুৱা যোগাসন আছে নেকি যি যোগাসনে ধৰক তেওঁলোকৰ এইটো ইমিউনিটিটো বা তেওঁলোকৰ যিটো প্ৰতিৰোধ ক্ষমতা সেইটো বৃদ্ধি কৰিব পাৰে হয় ডেফিনেটলি কিয়নো যোগাটো যদি ৰেগুলাৰ কৰে যোগা তেতিয়াহ'লে আমাৰ শৰীৰৰ ইমিউনিটি চিষ্টেমটো ইম্প্ৰুভ হয় আৰু এইটো আপোনালোকক সকলোৱে জানে যে ভগৱানৰ এটা আশীৰ্বাদ হয় যোগাটো তো আমি যদি নিয়মিতভাৱে যোগা কৰোঁ আসন যোগা বুলি ক'লে একচুৱেলি আসন প্ৰাণায়াম মুদ্ৰা মেডিটেশ্যন এই গোটেইবিলাক আহে শ্বৰ্ট কৰ্ম তো সেইখিনি যদি আমি নিয়মীয়াভাৱে কৰোঁ তেতিয়া আমাৰ শৰীৰৰ ইমিউনিটি চিষ্টেমটো যথেষ্ট পৰিমাণে ষ্ট্ৰং হয় যেনেকৈ দেশ এখনত চলজাৰে প্ৰটেকশ্যন কৰে ঠিক তেনেকৈ ইমিউনিটি চিষ্টেমটো আমাৰ যিমানবিলাক ৰোগ আহে সেই ৰোগবিলাক প্ৰতিহত কৰে এতিয়া কথা হ'ল যে শিশুবিলাকে কেতিয়া কৰিব যেতিয়া আমি যদি গাৰ্জেনবিলাকে শিশুবিলাকক কওঁ যে তুমি এইটো আসন কৰা বা এইটো প্ৰাণায়াম কৰা সিহঁতে পটককৈ নকৰিব তো যদি আমি গাৰ্জেনখিনিয়ে কৰোঁ তেতিয়া সিহঁতক ক'বই নালাগে অট'মেটিক মানে গাৰ্জেনখিনিক চাই কিনে কৰিব হয় কিন্তু এইখিনিতে এটা পাৰ্থক্য আছে মানে শিশুবিলাকৰ কাৰণে যেনে আমি ধৰিলোঁ আপ টু 5 years 5 বছৰ বয়সলৈ তেওঁলোকৰ মানে আসন প্ৰাণায়ামখিনি অলপ বেলেগ ধৰণৰ হয় তাৰপিছত 5 বছৰৰ পৰা আপ টু 11ৰ পৰা 14 মানে 5ৰ পৰা 14 বছৰ বয়সলৈ মানে সেইখিনি অলপ ডিফাৰেণ্ট হয় আৰু 14ৰ পৰা আপ টু 18 মানে 18 প্লাছ সেইখিনি অলপ বেলেগ বেলেগ ধৰণৰ মানে আজি আপুনি আমাক তিনিটা ভাগত কৰি দেখুৱাব হয় এতিয়া প্ৰথমতে যদি আমি একেবাৰে শিশুসকলৰ চাওঁ 5 বছৰ পৰ্যন্ত এতিয়া এনেকুৱা আক্ৰান্ত আমি বহুত দেখিছোঁ আৰু তেওঁলোকৰ খাদ্যাভ্যাস হ'ব পাৰে তেওঁলোকে বিভিন্ন খাদ্য খাই আছে যাৰ ফলত তেওঁলোকে কিছু প্ৰভাৱ পৰিব পাৰে শৰীৰত তাৰ সমান্তৰালকৈ শাৰীৰিক ব্যায়াম তেওঁলোকৰ নাই গতিকে তেওঁলোকে কেনেধৰণৰ আসন কৰিলে অলপমান লাভদায়ক হ'ব মই ডেমনষ্ট্ৰেশ্যন কৰি দেখাই দিছোঁ কেইটামান প্ৰথমতে এইকেইটা ডাঙৰ মানুহখিনিও কৰিব তেতিয়াহ'লে সেই বাচ্চাকেইটাই কৰিব পাৰিব তো প্ৰথম হ'ল বহি কিনে কেইটামান কৰিব পাৰি যিটো নেক মুভমেণ্ট বুলি কওঁ আপুনি ধুনীয়াকৈ এনেকৈ পদ্মাসন হওক বা সুখাসন হওক ধুনীয়াকৈ বহি ল'লে বহি হাতখন কঁকালত থ'ব কঁকালত থৈ উশাহ লৈ লৈ লাহে লাহে ডিঙিটো ওপৰফালে উঠাব উশাহ এৰি এৰি তলফালে আকৌ উশাহ লৈ লৈ ওপৰফালে উশাহ এৰি এৰি তলফালে এনেকৈ 3বাৰ তাৰপিছত ছাইড বেণ্ডিং উশাহ এৰি উশাহ লৈ উশাহ এৰি উশাহ লৈ মই অকণমান স্পীডত দেখাই দিছোঁ ইয়াতে বাট এইটো একদম লাহে লাহে কৰিব লাগে নেক্সট উশাহ এৰি উশাহ লৈ উশাহ এৰি উশাহ লৈ এইকেইটা সূক্ষ্ম ব্যায়াম বুলি কয় নেকৰ তো এইটো ছাটল লেভেলত আমাৰ ছাটল এনাৰ্জিটো মানে বুষ্ট আপ কৰে তো ইয়াৰ পিছত আহিলে হস্ত মুদ্ৰা এইটো থিয় হৈ কিনে মই দেখাই দিব লাগিব তো আমি ধুনীয়াকৈ থিয় হৈ ল'ম থিয় হোৱাৰ পিছত এইটো আমাৰ যিটো আয়ুষৰ কমন য়োগা প্ৰট'কল আছে তাতো এইটো দিয়া আছে চ' কেনেকৈ উশাহ লৈ লৈ লাহে লাহে দুয়োখন হাত ওপৰফালে উঠাম উশাহ এৰি এৰি তলফালে এইটো 5 বছৰৰ তলৰ শিশুসকলৰ কাৰণে মই কৈ আছোঁ উশাহ লৈ লৈ ওপৰফালে উশাহ এৰি এৰি তলফালে নেক্সট হৈছে পাশ্চাত্য প্ৰাণায়াম নাম্বাৰ 2 এইটোত হাত সন্মুখৰ ফালে মুঠি মাৰি উশাহ লৈ দুয়োখন হাত পিছফালে লৈ যাম আৰু উশাহ এৰি এৰি আগৰ ফালে লৈ আহিম এইটো কৰিলে কি হয় আমাৰ লাংছ কেপাচিটিটো ইম্প্ৰুভ হয় শিশুসকলৰ তাৰোপৰি আৰু এডিশ্যনেল কিছুমান বেনিফিট আছে যেনেকৈ শিশুবিলাকে কাৰোবাৰ আগত কথা কওঁতে অলপ নাৰ্ভাছনেছ হয় সেইবিলাকতো মানে হেল্পফুল হয় লগতে আমাৰ চেষ্ট এক্সপাণ্ড হয় অক্সিজেনৰ পৰিমাণ যথেষ্ট পৰিমাণে শৰীৰত যায় ফলত আমাৰ ইমিউনিটি বুষ্ট আপ হয়
এনেকুৱা ধৰণৰ এইটো দিব্যজ্যোতি ডেকা এইটো কিমান বছৰ বয়সলৈকে কৰিব পাৰে এইটো মই 5 বছৰ ওপৰবিলাকো কৰিব পাৰে বাট স্পেচিয়েলি বিলো 5 বিলো 5ৰ যিখিনি শিশু আছে তেওঁলোকৰ কাৰণে এইখিনি খুব ভাল হয় এইখিনি কি কৰে আকৌ এবাৰ কৈ দিয়ক আপুনি এইখিনি কেনে ধৰণৰ সহায় কৰিব তেওঁলোকক হয় প্ৰথম মই কৈছিলোঁ নেক মুভমেণ্টৰ এইটো সূক্ষ্ম ব্যায়ামবিলাক কৰিলে আমাৰ সাটল লেভেলৰ এনাৰ্জিবিলাক বুষ্ট আপ হয় আচ্ছা সূক্ষ্ম তাৰপিছত মই যিটো দেখালোঁ চেষ্টৰ স্কন্ধ মুদ্ৰা ইহঁতৰ এক্টিভিটিবিলাক কমি গৈছে তো তাৰ ফলত বাচ্চাবিলাকৰো মানে বহুত বৰ ফিল হ'ব পাৰে মানে খেল ধেমালি বাহিৰত যিহেতু যাব পৰা নাই তো এইটো 10 বাৰ যদি কৰে সিহঁতৰ আমাৰ শৰীৰৰ মাংসপেশীবিলাক সুস্থ সবল হৈ থাকে তাৰপিছত এইটো দেখালোঁ যে আমাৰ লাং কেপাচিটিটো ইম্প্ৰুভমেণ্টৰ কাৰণে নেক্সট হৈছে ভৰিৰ এটা আছে ভৰিখন হাত এনেকৈ থাকিলে উশাহ লৈ সোঁ ভৰি উঠালে আকৌ নমালে আকৌ উশাহ লৈ বাওঁ ভৰি উশাহ এৰি নমালে এইটো 10 বাৰ তো গোটেইকেইটা তেনেকৈ 10 বাৰ কৰিব পাৰে অনলি নেক মুভমেণ্টকেইটা 3 বাৰকৈ ঠিক আছে মই দিব্যজ্যোতি ডেকা আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম এই মুহূৰ্তত আৰু এগৰাকী অতিথি আমাৰ সৈতে সংযুক্ত হৈছে মই ইতিমধ্যে কৈছিলোঁ যে NHMৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ মনোজ চৌধুৰী আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ থাকিব তেখেতৰ সৈতে কিছু কথা পাতিবলগীয়া আছে বিশেষকৈ এই পৰিস্থিতি পৰিৱেশটোক লৈ যে যদিহে এই সংক্ৰমণৰ হাৰটো বৃদ্ধি পায় তেতিয়াহ'লে ৰাজ্যৰ স্বাস্থ্য বিভাগ কেনেধৰণে সাজু হৈ আছে আন্তঃগাঁথনিৰ ফালৰ পৰাই হওক বা বিভিন্ন ফালৰ পৰা এটা বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু কথা পাতিম ডক্টৰ চৌধুৰীৰ সৈতে খন্তেক সময় বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ NHMৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ মনোজ চৌধুৰীৰ সৈতে মই চৌধুৰী ডাঙৰে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ইতিমধ্যে আমি ডক্টৰ প্ৰাকৃতিশ বৰা ডক্টৰ ৰাস্তা দাস হাজৰিকা আৰু ডক্টৰ নৱজ্যোতি গগৈৰ সৈতে কথা পাতিলোঁ বিষয়সমূহৰ সন্দৰ্ভত এতিয়া আপোনাৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম এতিয়া যিটো ট্ৰেণ্ড চলি আছে বৰ্তমান আৰু আমি বিশেষকৈ উদ্বেগ প্ৰকাশ কৰিছোঁ সেই ছাত্ৰ ছাত্ৰীসকল বা সেই কিশোৰ কিশোৰীসকলৰ বাবে যিসকল এতিয়া আক্ৰান্ত হৈছে আৰু সেই হাৰটো যথেষ্ট বাঢ়ি গৈছে লাহে লাহে এই ক্ষেত্ৰত অসমৰ স্বাস্থ্য বিভাগ হওক NHM হওক কেনেধৰণে আপোনালোকে সতৰ্কতা অৱলম্বন কৰিছে সতৰ্কতা মানে আমাৰ এনেই যদি আমি হিচাপ এটা চাওঁ প্ৰথম ৱেভৰ তুলনাত আমাৰ দ্বিতীয় ৱেভত অকণমান সাধাৰণকৈ আমাৰ বাঢ়িছে তথ্যগতভাৱে এইটো কথা যদি কওঁ যে আমাৰ প্ৰায় 2,80,000 মানুহ দ্বিতীয়টো ৱেভত এতিয়া আক্ৰান্ত হৈছে অসমত আৰু তাৰ ভিতৰত 34,000 এপ্ৰক্সিমেটলি 12% আমাৰ শিশুসকল আক্ৰান্ত হোৱা আমি লক্ষ্য কৰিছোঁ কিন্তু এটা কথা ঠিক যে তেওঁলোকৰ আক্ৰান্ত হৈছে যদিও তেওঁলোকৰ মানে খুব বেছি এটা অৱস্থালৈকে নাই যোৱা বেছিভাগে এচিম্পটমেটিক হৈ থাকে ধৰক মাক দেউতাকৰ হৈছে আমি তেতিয়া কণ্টেক্ট ট্ৰেচিঙৰ যোগেদি তেওঁলোককো কৰোঁতে তেওঁলোক পজিটিভ ওলাল কিন্তু বেছি গভীৰ অৱস্থালৈকে নাযায় সাধাৰণ জ্বৰ বা এনেকুৱা অকণমান তেনেকুৱা চিম্পটমছতে থাকে গতিকে সেইফালৰ পৰা বৰ এটা বিশেষ অসুবিধাৰ সৃষ্টি হ'ব বুলি আমি এই মুহূৰ্তত ভাবা নাই কিন্তু যিহেতু ৰাইজৰ মাজত এইটো এটা শংকা আছে আৰু আমিও এইটো কথা ভাবিছোঁ যে যিহেতু 18 বছৰ তলৰ শিশুবিলাকক আমি ভেকচিন দিব পৰা নাই গতিকে তেওঁলোক কিছু পৰিমাণে বাকীখিনি এডাল্ট লোকতকৈ আনপ্ৰটেক্টেড হৈ আছে গতিকে সেই কথাটো আমি খুব ভালকৈ চাব লাগিব আৰু সেইটো চাই পেলাই যদি তেওঁলোক আক্ৰান্ত বেছি সংখ্যাত হয় তাৰ কাৰণে আমাৰ স্বাভাৱিকতে আমি মেডিকেল কলেজবিলাকত আগতেই আমাৰ পেডিয়াট্ৰিক ICU আছিলে সেই ব্যৱস্থাখিনিক আমি কলেজখিনিতে আকৌ বেছি সম্প্ৰসাৰিত কৰিব চেষ্টা কৰিছোঁ যিমানখিনি পাৰি তাৰ উপৰি ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকত জিলা চিকিৎসালয় যিবিলাক আছে জিলা চিকিৎসালয়বিলাকতো আমি কমেও 10খনকৈ আমি ICU বেড সৃষ্টি কৰাৰ নিৰ্মাণ কৰাৰ কাম হাতত লৈছে অসম চৰকাৰে আৰু মই ভাবোঁ যে খুব কম দিনৰ ভিতৰতে আমি সেইখিনি নিৰ্মাণ কৰি উলিয়াব পাৰিম আৰু প্ৰয়োজন সাপেক্ষে আমি ব্যৱহাৰ কৰিব পাৰিম এতিয়া যিহেতু চৌধুৰী ডাঙৰীয়া হয় এতিয়া যিহেতু এই কথাখিনি চলি আছে আৰু বিভিন্ন সংখ্যা আহিছে পৰিসংখ্যা আহিছে NHMৰ যিখন আপোনালোকে আমাক এখন প্ৰতিবেদন দিছিলে তাৰ কিছু পৰিসংখ্যা আমি পাইছোঁ এতিয়া এইখিনি পাছত
স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বা স্বাস্থ্য মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কিবা বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে নেকি যে তেওঁলোকে কিবা বিশেষ সতৰ্কতা অৱলম্বন কৰিছে নেকি এই ক্ষেত্ৰত বা বিশেষ কিবা নিৰ্দেশনা আহিছে নেকি বিশেষকৈ শিশুৰ ক্ষেত্ৰত শিশুসকলতো এতিয়া ঘৰত আছে আমাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালিও বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছে আজিও কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও তীক্ষ্ণ নজৰ ৰাখিছে গোটেইটো বিষয়ৰ ওপৰত আৰু আমাক পৰামৰ্শৱলী প্ৰদান কৰিছে আৰু যাতে আমি যিখিনি স্বাস্থ্য বিভাগে কাম হাতত লৈছে সেইখিনি যাতে খৰতকীয়াকৈ হয় সেইখিনিত যাতে অকমানো বিৰতি নহয় সেই ব্যৱস্থাখিনিৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে অক্সিজেন পাইপলাইনকে আদি কৰি যিমানখিনি কাম কৰিব লাগে অতি দক্ষতাৰে আৰু কম সময়ৰ ভিতৰত সেইখিনি কাম কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বাকী শিশুসকল যিখিনি ঘৰত আছে তেওঁলোকৰ প্ৰতি আমাৰ এটাই আহ্বান যে সদ্যহতে তেওঁলোকে ঘৰতে থাকক আৰু ইনফেকশ্যন হ'ব পৰাকৈ বাহিৰৰ মানুহৰ লগত যাতে সংস্পৰ্শত নাহে সেয়া আমাৰ তেওঁলোকৰ পিতৃ মাতৃয়েও যথেষ্টখিনি লক্ষ্য ৰাখিব লাগে যদিও আমি ধৰি লৈছোঁ যে তেওঁলোকৰ হ'লেও সাধাৰণ অৱস্থাতে গুচি যাব কিন্তু যিহেতু পৰিসংখ্যাটো অলপমান আছে গতিকে আমাৰ সেই উপদেশ থাকিব চৌধুৰী ডাঙৰীয়া আৰু এটা কথা জানিবলৈ বিচাৰিম এতিয়া একাংশই অভিযোগ উত্থাপন কৰিছে যে একাংশ পিতৃ মাতৃৰ অসাৱধানতাৰ ফলতেই এতিয়া তেওঁলোকৰ শিশুসকল আক্ৰান্ত হ'বলগীয়া হৈছে আমি এনেকুৱা কিছু কেছেছো পাইছোঁ যে যিসকল ঘৰুৱা সহায়ক আছে সেই ঘৰুৱা সহায়কৰ পৰাও শিশুলৈ সংক্ৰমণ হৈছে এনেকুৱা কেছেছো আছে গতিকে এই ক্ষেত্ৰত এতিয়া ৰাজ্যৰ সামগ্ৰিক যিটো কোভিড পৰিস্থিতিটো কেনেকুৱা হৈ আছে আপোনালোকৰ ফালৰ পৰা আৰু ভেকচিনেশ্যন ড্ৰাইভটো কিমান ত্বৰান্বিত গতিত চলি আছে এইখিনি কথা অলপমান জানিম সামগ্ৰিকভাৱে হয় আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যদি আপুনি আমাৰ যিখিনি NHM-ৰ পৰা যিখন আমাৰ বুলেটিন ওলায় সেইখন প্ৰতিদিনে ওলাই আপুনি যদি চায় তেতিয়াহ'লে দেখিব যে আমাৰ অসমত কেছৰ সংখ্যা এই 2600 2700 2800টো আমাৰ বহুদিন ধৰি চলি আছে এইটো কমি যোৱা নাই আৰু কামৰূপ মহানগৰত যেনিবা এটা সময়তকৈ এতিয়া ভাল আজি 150 বা এনেকুৱাৰ ওচৰে পাজৰে চলি আছে কিন্তু কথাটো হ'ল কেছৰ সংখ্যাটো যে তললৈকে নামি নাই অহা ইয়াৰ মূল কাৰণটো হৈছে আমাৰ মানুহ ভিতৰতে আমাৰ ৰাইজৰ ভিতৰতে স্প্ৰেডটো চলাই আছে আপুনি যদি বজাৰলৈকে যায় মানুহৰ মুখত মাস্কখন নাই তাৰপিছত ওচৰা ওচৰিকে তেওঁলোকে কথা পাতিছে ইফাল সিফাল কৰিছে বজাৰে সমাৰে ভিৰ কৰিছে যিখিনি কথা আচলতে মই কথাটো এইটোৱে কৈছোঁ যে আমি মানে চিকিৎসা বিভাগে যিমানখিনি কৰিব লাগে কৰিব কিন্তু মই আগতেও এবাৰ কৈছোঁ যে এইটো অকল স্বাস্থ্য বিভাগৰ সমস্যা নহয় ইয়াক ৰাইজে এটা বেলেগ ধৰণৰ কথা হিচাপে ল'ব লাগিব যে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিব লাগিব খুব ডাঙৰ কামটো একো কৰিব নালাগে মাস্কখন মাৰিব লাগে ভিৰ কৰিব নালাগে খুব ভালকৈ গৈ দোকানত গ'ল এটা দূৰত্ব ৰাখি পেলাই সেই সংযমখিনি যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ গতিকে তেতিয়াহ'লে আমাৰ সমাজত এইটো তললৈকে নামি আহোঁতে যথেষ্ট সময় ল'ব আৰু মই ভাবোঁ সেইটো এটা কাৰণ যিটো কাৰণে সময় লৈছে আৰু একেখিনি কথাই আমাৰ ঘৰখনৰ ক্ষেত্ৰতো হ'ব পাৰে যদি পিতৃ মাতৃজনে ভাবে যে মই ভেকচিন লৈছোঁ মই সুৰক্ষিত গতিকে মই আৰু ঘৰলৈকে মোৰ জৰিয়তে নাহিব তেনেকুৱা কথা নহয় তেওঁ ইনফেক্টেড হ'লে তেওঁ ঘৰলৈকেও আনিব পাৰে তেওঁ নিজে হয়তো বেছি আক্ৰান্ত নহ'ব কিন্তু শিশুটোক দিব পাৰে গতিকে এই সাৱধানতাবিলাকৰ মানে হেৰিত আমি যথেষ্ট গুৰুত্ব দিব লাগিব সাৱধানতাটো কেৱল কৈ থাকিলে ৰুল বনাই থাকিলে নিয়ম নীতি আমি কৈ থাকিলেই নহ'ব তাক হৃদয়ংগম কৰি মানুহে অন্তৰেৰে এই যুদ্ধখনত মাৰ বান্ধিব লাগিব কিয় কৈছোঁ দ্বিতীয় ৱেভটোতে যে কোভিড শেষ হৈ যাব এনেকুৱাটো কথা নহ'বও পাৰে তৃতীয় ৱেভ আহিব পাৰে চতুৰ্থ ৱেভ আহিব পাৰে গতিকে আমি এই সাধাৰণ শিক্ষাখিনিৰে শিক্ষিত হ'ব লাগিব প্ৰথমতে নিশ্চয় চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম আপোনাৰ সৈতে আৰু কিছু আন্তঃগাঁথনিৰ কথা পাতিবলগীয়া আছে কিন্তু তাৰ আগতে আমি এই মুহূৰ্তত আকৌ এবাৰ ডিব্ৰুগড়লৈ যাবলৈ বিচাৰিছোঁ ডাক্তৰ নৱজ্যোতি গগৈ আছে গগৈ ডাঙৰীয়া মই এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছোঁ একেটা কথাকে আপোনাকো সুধিম কাৰণ আপোনালোকে যিহেতু ট্ৰিটমেণ্ট চলাই আছে বিভিন্ন পৰ্যায়ত এতিয়া ভেকচিন নাই শিশুসকলৰ বাবে ভেকচিন নাই যিটো জাইডাছ কেডিলাই যিটো ভেকচিন প্ৰস্তুত কৰিছে তেওঁলোকে দাবী কৰিছে তেওঁলোকে জুলাইৰ শেষৰ ফালে বা আগষ্টৰ আৰম্ভণিত তেওঁলোকে এই ভেকচিন বিশেষকৈ 18ৰ তলৰ যিসকল কিশোৰী আছে তেওঁলোকক দিবলৈ সক্ষম হ'ব সেইটো কিমান দূৰ ফলপ্ৰসূ হয় সেয়া আমি এতিয়াও নাজানো কাৰণ 3টাকৈ ড'জ প্ৰয়োজন হ'ব বুলিও তেওঁলোকে উল্লেখ কৰিছে সেয়া যিয়ে নহওক এতিয়া ভেকচিন বৰ্তমান যিহেতু নাই এতিয়া প্ৰতিকাৰ হিচাপে আপোনালোকে কি উপায় অৱলম্বন কৰিছে আমাৰ চ'ফাৰ এতিয়ালৈকে যিটো ষ্টাডি হৈছে যিমানবিলাক আমি লক্ষ্য কৰি আছোঁ যে সৰু ল'ৰা ছোৱালী হ'লে সাধাৰণতে এদিন দুদিনৰ কাৰণে জ্বৰ উঠে কাহ হৈ ভাল হৈ যায়
প্ৰায়বিলাকেই তেনেকেই ভাল হৈছে, মেক্সিমাম ল'ৰা ছোৱালী তেনেকেই ভাল হৈ যায়। যদি কেনেবাকৈ কমৰ্বিড কণ্ডিশ্যন থাকে, ধৰক নেফ্ৰটিক চিণ্ড্ৰম, কালি আপোনালোকৰ এটা আলোচনাত সেইটো কৈছিলে, পেডিয়াট্ৰিচিয়ানে কৈছে নেফ্ৰটিক চিণ্ড্ৰম থাকে বা কিডনি ডিজিজ আছে বা খুব চিভিয়াৰলি মালনাৰিয়াছ চিলড্ৰেন আছে, যিবিলাক ল'ৰা ছোৱালীৰ স্বাস্থ্যটো বৰ এটা ভাল নহয়, মালনাৰিছ বুলি কয়, মালনাৰিছ পুষ্টিহীনতাত ভুগি থাকে, তেনেকুৱা ল'ৰা ছোৱালীবিলাকক যদি কেনেবাকৈ এই বেমাৰটোৱে ধৰিবলৈ হয় তেতিয়া কিন্তু অসুবিধা হ'ব পাৰে বা মৰ্টেলিটিটো ইনক্ৰিজ হ'ব পাৰে। সেইকাৰণে আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যিটো এটা অলৰেডি এক্টিভেট কৰিছোঁ, আমি RBSK বুলি যিটো প্ৰগ্ৰেম আছে, আমাৰ এটা NSMত প্ৰগ্ৰেম আছে, ৰাষ্ট্ৰীয় বাল সুৰক্ষা মিছন। ৰাষ্ট্ৰীয় বাল সুৰক্ষা মিছনত আমাৰ ডক্টৰ আছে, নাৰ্ছ আছে, তেওঁলোকৰ গাড়ী আছে, তেওঁলোকে স্কুলে স্কুলে গৈ অংগনবাড়ী চেণ্টাৰবিলাকত গৈ তেওঁলোকে এই মালনাৰিছ চিলড্ৰেনবিলাক স্ক্ৰীণ কৰে। সেইটো আগৰ পৰাই চলি আহিছে প্ৰগ্ৰেমটো। আৰু তাৰ এখন আমাৰ লিষ্টো আছে, সেইবিলাকক আমি SAM চিলড্ৰেন বুলি কওঁ, চিভিয়াৰলি একিউট মালনাৰিছ চিলড্ৰেন। সেই চিলড্ৰেনৰ আমি লিষ্টখন উলিয়াইছোঁ। সেই লিষ্টখন উলিয়াই পেলাই আশা ৱৰ্কাৰবিলাকক আৰু অংগনবাড়ী চেণ্টাৰবিলাকক তেওঁলোকক, আমাৰ ডায়েটিচিয়ানো আছে এই প্ৰগ্ৰেমটোত, ডায়েটিচিয়ানে তেওঁলোকক পুষ্টিকৰ খাদ্য খাবলৈ তেওঁলোকক মানে কাউন্সেলিং কৰিব আৰু দিব, খাদ্য বনায়ো দিয়ে NRCত। তেনে এটা চেণ্টাৰ আছে আমাৰ ইয়াতে তিলৈ, আমাৰ যিখন FRU আছে তাতে আছে। তাত যদি আমি সেই ল'ৰা ছোৱালীখিনিক আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ, পুষ্টিহীনতাত ভুগি থকাটো যদি আমি কাৰেকশ্যন কৰিব পাৰোঁ, আৰু সেইটোতো আমি যিসকল মানে সাধাৰণতে BPL লেভেলৰ মানুহ আছে, যিবোৰে নিজে তেনেকৈ পুষ্টিকৰ খাদ্য খুৱাব নোৱাৰে বা নেজানে, হয় কি তেনেকুৱা মানুহ এচাম আছে, এচামক তেনেকৈ কৰোঁ। আৰু যিসকল শিক্ষিত মানুহ আছে, যিসকলে সাধাৰণতে গাঁৱত আছে, তেওঁলোকে ল'ৰা ছোৱালীবিলাকক পুষ্টিকৰ খাদ্য দিয়াটো নিতান্তই প্ৰয়োজন। এতিয়া ভাল পুষ্টিকৰ খাদ্য দি থকাটোৱেই ল'ৰা ছোৱালীবিলাকৰ আটাইতকৈ নিতান্তই প্ৰয়োজন। আৰু ল'ৰা ছোৱালীবিলাক অনাহতে বাহিৰলৈ খেলিবলৈ যাবলৈ, ফুৰিবলৈ যাবলৈ নিদিব, কাৰণ এইটো অৱস্থাত কেনেবাকৈ তেওঁলোকে কোনোবা এজন মানুহৰ যদি কণ্টেক্টত আহে বা তেওঁলোকে ইনফেকশ্যনটো পাব পাৰে। যেনেকৈ কালি আপোনাক কৈছিলোঁ, আমাৰ যিটো মৃত্যু হৈছিলে এটা বেবী, মাক বাপেক দুয়োৱে নিগেটিভ, কিন্তু বেবীটোৱে পালে ক'ৰ পৰা? বেবীটোৱে পাইছে ছাৰ্ভেণ্টৰ পৰা। এই তেনেকুৱা কথা কিছুমান সৰু সুৰা খুটি নাটি কথা কিছুমান আছে, যিবিলাক যদি ভালকৈ লক্ষ্য কৰি থাকে মা বাপেকে নিজৰ ল'ৰা ছোৱালীবিলাক যদি অলপ কেয়াৰ লয়, তেতিয়াহ'লে মই ভাবোঁ বহুতে এইটো কমবেট কৰিব পাৰিব। মই গগৈ ডাঙৰীয়া, এই মুহূৰ্তত আপোনাৰ পৰা খন্তেক সময়ৰ কাৰণে আঁতৰি হিষ্ট্ৰীৰ পৰা কিমানখিনি শিশুৰ সংক্ৰমণৰ প্ৰৱণতা থাকে বুলি আপুনি ভাবে? পিতৃ মাতৃৰ যদি কোভিড ইনফেকশ্যন বাহিৰৰ পৰা লৈ আহে, তেতিয়া কাৰণ ঘৰ এটাত কি হয়, চবে একেলগে থাকে, ওচৰা ওচৰি কৰে বা কেঁচুৱা কোচত ল'ব, তেনেকৈ হ'লে মাক দেউতাকৰ পৰা যোৱাটো সাধাৰণ কথা, যে এইটো যাবই। আৰু আমি দেখিছিলোঁ যে যিসকল লোক ধৰক যদিও আইজলেশ্যনত আছে, তথাপিও তেওঁলোকে নিজৰ সন্তানটোৰ পৰা কিন্তু আঁতৰি থাকিব পৰা নাই, বিশেষকৈ মাতৃসকল। হয়, সন্তানৰ পৰা আঁতৰি থকাটো আমি নিবিচাৰোঁ। আৰু আমি এইটোৱেই কওঁ যে ধৰি লোৱা মাকৰ হ'ল, তেতিয়াহ'লে মাকে যদি সন্তানক লগত ৰাখিব লাগে, তেতিয়াহ'লে মাকে ঘৰৰ ভিতৰতো মুখাখন পিন্ধি থাকিব লাগিব, আৰু হাত বাৰে বাৰে চেনিটাইজাৰেদি চাফা কৰিব লাগিব বা চাবোন পানীৰে ধুব লাগিব। কিন্তু বেছিভাগ সময়ত কি হয়, শিশুৱে নিজে মাকৰ মাস্কখন আমি দেখোঁ যে মাকৰ মাস্কখন টানি পেলাই খুলি দিয়ে, সেইটো এটা অসুবিধা আছে। কিন্তু যিমান দূৰ পাৰে তেওঁলোকে ঘৰত এজ এ ফেমিলি যেতিয়া থাকিব, যদি পাৰে, যদি ঘৰত ইমানখিনি সুবিধা আছে যে বেলেগ বেলেগ ৰুমত থাকিব, সেইটো বেলেগ কথা। কিন্তু এনেকুৱা আমাৰ ঘৰ আছে য'ত এটাই ৰুমতেই গোটেই মানুহবোৰ থাকে, তো তেনেকুৱা ক্ষেত্ৰত কি হয় যে আমি এইটোৱেই তেওঁলোকক উপদেশ দিওঁ যে মুখাখন এটলিষ্ট পিন্ধি থাকিব লাগিব ঘৰত, মাস্কখন মুখত বান্ধি ৰাখিব লাগে অনবৰতে। আৰু তেনেকৈতো আমি কওঁ যে যিবোৰ মাকে স্তনপান কৰে, মুখাখন পিন্ধি পেলাইও স্তনপান কৰিব পাৰে, আমি এইবোৰ একদমেই নৰখাওঁ। আৰু এই স্তনপান কৰা বা খাদ্য ভাল দিয়াটো যেনেকৈ আমাৰ গগৈ ডাঙৰীয়াই ক'লে, এইটো খুবেই দৰকাৰী। কাৰণ যদি আমি এইবিলাক বন্ধ কৰি দিওঁ, তেতিয়াহ'লে মেল নিউট্ৰিশ্যন হৈ যাব। মেল নিউট্ৰিশ্যন হ'লে আকৌ বেমাৰটো বেছি হোৱা চান্স এটা থাকে। মানে বাইদেউ এনেকুৱা নেকি যে মাস্কখন যদি তেখেতে পিন্ধি থাকে আৰু তেওঁলোকে যদি ৰেগুলাৰ চেনিটাইজ কৰি থাকে, তেতিয়াহ'লে যদি কেঁচুৱা কোচত লৈ থাকিবলগীয়া কেঁচুৱা হয়, তেওঁলোকেও অলপমান সংক্ৰমণৰ আশংকাটো কমি থাকে, বহুত কমি থাকে, অকণমান নহয়, বহুত কমি থাকে। তেনেকৈ কোচত ল'লেও একো সমস্যা নাই, ল'ব পাৰে, কিন্তু সেয়া মুখাখন পিন্ধিব লাগিব। আৰু আমি যিটো কওঁ কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ বুলি যিটো কওঁ, সেইটো বস্তু ঘৰতো কৰিব লাগিব। আপুনি এনেকুৱা কেছ পাইছে নেকি যে মাকৰ হৈছে তাৰ পৰা সন্তানৰ হৈছে? হয়, আমি দেখিছোঁ বহুতৰ এনেকুৱা হৈছে যে মাকৰো হৈছে, দেউতাকৰো হৈছে, সন্তানৰো হৈছে। কিন্তু যেনেকৈ আমি চবেই এটা কথাই কৈছোঁ যে সন্তানৰ একো বিশেষ চিমটম নাথাকে, সেইটোৱে এটা ভাল কথা। আৰু তেনেকৈ আমি স্তনপানো কৰিব দিওঁ আৰু ঘৰত একেলগেও থাকিব দিছোঁ।
ঠিক আছে, মই আৰু এটা এইখিনিতে বিৰতি ল'ম, 1 মিনিটৰ বিৰতি আছে, তাৰপিছত মই পুনৰ উভতি আহিম আৰু ডাক্তৰ মনোজ চৌধুৰীৰ ওচৰলৈ যাম। তেখেতেও আমাক আজি বেছি সময় দিব নোৱাৰিব, গতিকে আৰু এটা প্ৰশ্ন আছে চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম, কিন্তু তাৰ আগতে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। পুনৰ উভতি আহিছোঁ, আপোনালোকে চাই আছে হেশ্বটেগ, আৰু আজি আমি কথা পাতি আছোঁ বিশেষকৈ ডেল্টাৰ কবলত যেনেধৰণে ৰাজ্যৰ শিশুসকল পৰিছে, এতিয়া ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়টো কি আৰু কেনেকৈ নিজক বা নিজৰ শিশুটিক বচাই ৰাখিব এই কোভিড ভাইৰাছৰ পৰা। এই মুহূৰ্তত ডাক্তৰ মনোজ চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আমি পূৰ্বেও আন্তঃগাঁথনিৰ কথা পাতিছিলোঁ, আকৌ এবাৰ সেই বিষয়টো আলোচনা কৰিবলৈ বিচাৰিছোঁ আপোনাৰ সৈতে। যিহেতু শিশুসকলৰ আক্ৰান্তৰ যিটো গ্ৰাফ, সেই গ্ৰাফটো বৰ্তমান ঊৰ্ধ্বগামী হৈছে আৰু আক্ৰান্তৰ হাৰটো বাঢ়ি বাঢ়ি গৈ আছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ বা ৰাজ্যৰ যিটো স্বাস্থ্য বিভাগ, বিশেষকৈ যিখিনি এৰেঞ্জমেণ্টছ আছে বা আন্তঃগাঁথনি আছে, সেইখিনিৰ সৈতে কিমান দূৰ আপোনালোক সাজু? লাগে আমি এইটো পেডিয়াট্ৰিক ICUৰ কথা কওঁ বা ঔষধৰ কথা কওঁ শিশুসকলক দিবলগীয়া, এই ক্ষেত্ৰত কিমানখিনি এভেইলেবিলিটি আছে বৰ্তমান ৰাজ্যত? মই এইটো কথা কওঁ, প্ৰথমতে কিন্তু এটা কথা মই কওঁ যে আমি যেনেদৰে ভাবি আছোঁ যে শিশুৰ আক্ৰান্তৰ হাৰটো বহুত বাঢ়ি গৈছে, আমাৰ ষ্টেটিষ্টিকেল ডাটাই সেইটো কথা নাই কোৱা। আমি যথেষ্টখিনি পৰ্যালোচনা কৰিছোঁ, খুব সাধাৰণ ইফাল সিফাল হৈছে। গতিকে মই অনাহকত মানে ৰাইজক এইটো বেছি ভয় খাবলৈ আমি নকওঁ। আমি যদি চাওঁ 3 আমাৰ ইমানখিনি মানুহৰ, অসমৰ মানুহৰ প্ৰায় 30-ৰ পৰা 35% আমাৰ 18 বছৰৰ তলৰ আমাৰ শিশুসকল আছে। আৰু যদি পজিটিভিটিৰ ক্ষেত্ৰত চাবলৈ যাওঁ 10-ৰ পৰা 12-ৰ ভিতৰত তেওঁলোক ইনফেক্টেড হৈছে। গতিকে সেই কথাটো লৈ আমি ভাবোঁ যে বৰ এটা সেইটো লৈ পেলাই আমি পাৰ্চেণ্টেজ পজিটিভিটি নাম্বাৰটো লৈ বৰ এটা ৱৰি হোৱাৰ কথা নাই। কিন্তু আপোনাৰ ছেকেণ্ড প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট যে আমাৰ আন্তঃগাঁথনি কি, কাৰণ সংখ্যাটো যিয়েই নহওক কিয় আমি খুব ভালদৰে শিশুটিক উপযুক্ত সময়ত চিকিৎসালয়ত আমি চিকিৎসা দিব পাৰিম নে নোৱাৰিম, সেই আন্তঃগাঁথনিটোৰ বিষয়ে মই ইতিমধ্যে আপোনাক কৈছোঁ যে আমি প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত যিমানখিনি পেডিয়াট্ৰিক ICU আছিল তাৰ লগত আমি সংলগ্ন কিছু ঠাই যোগাৰ কৰি পেলাই আকৌ বঢ়োৱাৰ চেষ্টা অসম চৰকাৰে কৰিছে। লগতে মই এইটো কথাও কৈছোঁ যে প্ৰতিখন জিলা চিকিৎসালয়তে যাতে পেডিয়াট্ৰিক ICUৰ নিৰ্মাণ হয়, তাৰ বহুত কেইখনত ইতিমধ্যেই প্ৰায় সমাপ্তিৰ দিশলৈ আগবাঢ়িছে, কিন্তু কিছু সংখ্যকত অলপমান ঠাই ইফাল সিফাল কৰিবলগীয়া হৈছে, অলপমান নতুন পৰিকল্পনাৰ কাম হৈছে। গতিকে এই গোটেইখিনি লৈ পেলাই অহা কিছুদিনৰ ভিতৰতে সেইখিনি কামো সমাপ্ত হ'ব। বিভিন্ন ঠাইত অক্সিজেন প্লেণ্ট বহোৱা হৈছে, বিভিন্ন ICUত তেনেকৈ যিমানখিনি আন্তঃগাঁথনিৰ কাম লাগে। আৰু এই ক্ষেত্ৰতে মই কৈছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাত যাতে যি নিৰ্মাণ বিভাগে কাম কৰি আছে তেওঁলোকে যাতে খুব সোনকালে কামখিনি আমাক কৰি আজৰাই আমাক দিব পাৰে, তাৰ বিষয়ে যথেষ্টখিনি ব্যৱস্থা লোৱা হৈছে। আৰু আমি ভাবোঁ সেই বিষয়ে শংকাৰ কোনো কাৰণ নাই। এই ৰেচিঅ'টো চহৰাঞ্চল আৰু গ্ৰামাঞ্চল সমানে চলি আছে নে চহৰাঞ্চলসমূহত সুবিধা বেছি আছে এতিয়াও? মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি এইখিনি, সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছেনে আপুনি? ৰেচিঅ' অফ পেচেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিৰ কথা কৈছোঁ। আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি চহৰ আৰু আন্তঃগাঁথনি আমি সকলো ঠাইতে সমানে কৰাৰ চেষ্টা কৰিছোঁ। প্ৰতিখন জিলা চিকিৎসালয়বিলাকত কিয় কৈছোঁ, তাত আচলতে আপোনাৰ জিলা চিকিৎসালয়খিনি অকণমান সেই জেগাত হ'লে তাতে পেডিয়াট্ৰিক স্পেচিয়েলিষ্টৰ মানুহ লগা হয়, অন্য বিভিন্ন আপোনাৰ বিশেষজ্ঞ চিকিৎসকসকলক লগা হয়, যাক ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকত আমাৰ ইতিমধ্যেই থাকে। গতিকে তাৰে আৰু একেবাৰে ভিতৰৰ গাঁওমুখী কৰিলে আমি কিছুমান অন্য অসুবিধা থাকিব পাৰে, সেইকাৰণে চিভিল হস্পিটেলবিলাকত জিলা চিকিৎসালয়বিলাকত আমি এইটো কাম কৰিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, মই চৌধুৰী ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় দিয়াৰ বাবে। আমি পৰৱৰ্তী সময়ছোৱাত আপোনাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু ৰাজ্যৰ সামগ্ৰিক যিটো কোভিড পৰিস্থিতি, সেই কোভিড পৰিস্থিতিৰ বিষয়ে বুজ ল'বলৈ আমি চেষ্টা অব্যাহত ৰাখিম। এই মুহূৰ্তত আকৌ যাবলৈ বিচাৰিছোঁ দিব্যজ্যোতি ডেকাৰ ওচৰলৈ, তেখেতৰ ওচৰলৈ গৈ এইবাৰ যিসকল 5 বছৰৰ ঊৰ্ধৰ যিসকল শিশু আছে আৰু 14ৰ তলৰ, তেওঁলোকৰ বাবে কি ব্যায়ামসমূহে বা কেনেধৰণৰ অভ্যাসে তেওঁলোকক কিছু লাভদায়ক ফল দিব? হয়, প্ৰথমতে আহিছোঁ উষ্ট্ৰাসন। তো উষ্ট্ৰাসনটো কেনেকৈ কৰিব লাগে মই আপোনালোকক কোৱা পুৰা ডিটেইলছ দেখাই দিছোঁ। বজাৰখনত বহি আঁঠুৰ ওপৰত থিয় হৈ দিলে। এতিয়া 2খন হাত সন্মুখৰ ফালে লৈ উশাহ লৈ আপুনি পিছফালে গ'ল যিমান পাৰি
আঁঠুটো ধৰিব গেৰুৱাটো ধৰিব চেষ্টা কৰিব আৰু মূৰটো লাহে লাহে পিছফালে দিব এতিয়া উশাহ নিশাহ নৰ্মেল ৰাখিব এতিয়া কিছুমান ল'ৰা ছোৱালীৰ যদি ইমানখিনি ফ্লেক্সিবিলিটি নাথাকে তেতিয়াহ'লে কি কৰিব হাতখন কঁকালত ৰাখিব কঁকালত ৰাখি উশাহ লৈ পিছফালে যাব উশাহ এৰি এৰি সন্মুখৰ ফালে এইটো আসনটোৰ নাম হৈছে দ্বিতীয়তে যিটো দেখালো সেইটো অৰ্ধ উষ্ট্ৰাসন আৰু প্ৰথমটো হৈছে উষ্ট্ৰাসন তো ইয়াৰ বেনিফিটটো হৈছে যে এইটোতো আমাৰ লাংটো পুৰা এক্সপান্ড হয় আমি পৰ্যাপ্ত পৰিমাণে অক্সিজেন ল'ব পাৰোঁ আৰু এটা ইয়াৰ বেনিফিট হৈছে আমাৰ শীত তাপ নিয়ন্ত্ৰণ ক্ষমতাটো বাঢ়ে এইটো উষ্ট্ৰাসন কেমেল পোজ আৰু আমাৰ মেমৰি পাৱাৰো 5 বছৰৰ তলৰ শিশুসকলে কৰিব নালাগে নহয় এইটো কৰিলে খুব গাইডেন্সত কৰিব লাগে নকৰাই ভাল 5 বছৰৰ ঊৰ্ধ্বৰ কৰিলে ইয়াৰ বেছি সুফল পোৱা যায় 5 বছৰ তলৰ পৰাপক্ষত নালাগে হয় তো সেইটো হৈছে বেনিফিট আৰু এইটোতো আমাৰ কিছুমানৰ এজমেটিক পেচেণ্ট থাকে তো এজমেটিক পেচেণ্টসকলে এইটো কৰিলে ইয়াৰ বহুত সুফল পোৱা যায় কিয়নো তেনেকুৱা ধৰণৰ পেচেণ্টবিলাকক কোভিডে বেছিকৈ ধৰে তো এই আসনটো কৰিলে আমাৰ সেই ৰোগৰ পৰা হাত ধৰাত সুবিধা হয় এতিয়া হ'ল আমি উষ্ট্ৰাসন কৰিলোঁ এইটো বেক বেণ্ডিং হ'ল বেক বেণ্ডিং কৰি আমি এটা ফ্ৰণ্ট বেণ্ডিং কৰিব লাগে সেইটোত আমি এনেকৈ বহিলোঁ দুইটা নি অলপ গেপ থাকিলে মই এনেকৈ দেখাই দিছোঁ দুইটা নি গেপ থাকিলে তাৰপিছত উশাহ লৈ দুইখন হাত ওপৰফালে উশাহ এৰি ফ্ল'ৰত টাচ আৰু উশাহ এৰি এৰি লাহেকৈ চুৱাই কৰি দিম টুটুৰিটো মজাত লাগি থাকিব উশাহ নিশাহ নৰ্মেল আকৌ উশাহ লৈ লৈ আমি ওপৰলৈ উঠি আহিম তো এইটোৰ হৈছে যে আমাৰ মনটো শান্ত হয় আৰু আমাৰ যিটো খং বা ভয় এনেকুৱা ইমোশন কন্ট্ৰোলত এই আসনটো সহায় কৰে কি নাম বুলি ক'লে এইটো আসনৰ এইটো হৈছে শশংকাসন 5 বছৰ ঊৰ্ধ্বৰ আনকি ডাঙৰ মানুহে এই দুটা কৰিব পাৰে এটা কথা মন কৰিব যে যদি আমি ভয় খাওঁ তেতিয়াহ'লে আমাৰ ইমিউনিটি চিষ্টেমটো কাম নকৰে অত্যন্ত খং উঠিলেও আমাৰ কি হয় আমাৰ বিভিন্ন ধৰণৰ আমাৰ কাম ঘটি যায় সো ভয় সো এই ধৰণৰ আমাৰ ইমোশনবিলাক এইটো আসনে মানে কন্ট্ৰোল কৰাত সহায় কৰে আচ্ছা সো সেইকাৰণে আমি প্ৰথম কথা হ'ল একদম ভয় খাব নালাগে আৰু যোগা কৰিলেও আমাৰ সেই ইমোশনটো পুৰা কন্ট্ৰোলত আহে বহুত বেছি ভয়ো খোৱা নাযায় বহুত মানে হেৰিও উত্তেজনাও নাহে সো সেইটো কাৰণে যিটো কোৱা হয় 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 ৰিলেক্স একজেক্টলি তো ইয়াৰ পিছত আমি আহিম কুৰ্মাসন সেইটোত এনেখিনি বজাখনতে বহিলে উশাহ লৈ হাত ওপৰফালে উশাহ এৰি তলফালে ইয়াতে পেট আৰু ঠাই প্ৰেছাৰ পৰিব ডাউন আকৌ উশাহ লৈ লৈ হাত ওপৰফালে নমাই দিলে এতিয়া যে এই বয়সৰ যে তাৰতম্যটো আছে মই এইখিনিতে কৈ দিছোঁ কিছুমান মানে আমি যদি যোগা আসন প্ৰণায়াম বা মুদ্ৰা 14 বছৰ বা 11 বছৰ আগতে কৰোঁ তেতিয়া হৰমনৰ চেঞ্জেছবিলাক হয় সেইকাৰণে কিছুমান আসন ইয়াৰ নেক্সট মই দেখাম কিছুমান আসন প্ৰণায়াম আছে যিবিলাক 14 বছৰ ঊৰ্ধ্বৰ ল'ৰা ছোৱালীবিলাকে কৰিব লাগে তাৰ আগতে যদি কৰা যায় আমাৰ এই হৰমন সিক্ৰেশ্যনটো বেছি সোনকালে হয় আৰু তেতিয়া হৰমন চেঞ্জ হ'লে যেনেকৈ ছোৱালী মানুহবিলাক ঋতু স্ৰাৱ হ'লে সেইটো বেছি আগতীয়াকৈ হৈ যাব পাৰে সেইটো কাৰণে মানে এই বয়সৰ সেইটো খুব মানি চলিব লাগে যোগাত সো সেইকাৰণে এজন এক্সপাৰ্টৰ গাইডেন্সত কৰিলে তেওঁ ধুনীয়াকৈ এইখিনি বুজাই দিয়ে সেইটো কাৰণে মানে বয়সৰ গতিকে আপুনি যিটো উইণ্ডো কৈছে যে 5 বছৰৰ পৰা 14 বছৰ পৰ্যন্ত তেওঁলোকে কৰিলেহে আচলতে খুব ভাল ফল পাব আৰু তাতকৈ ঊৰ্ধ্বৰ বা তাৰ তলৰখিনিয়ে কৰিব নালাগে নহয় জানো হয় বাট এই দুটা ঊৰ্ধ্বৰবিলাকে কৰিব পাৰে কিন্তু তলৰবিলাকে কৰিব নালাগে হয় 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 ঠিক আছে মই দিব্য আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম মই আকৌ ষ্টুডিঅ'লৈ ঘূৰি আছোঁ বাইদেউৰ ওচৰলৈ বাইদেউ এতিয়া খাদ্যৰ কথাটো আপুনি কৈছিলে অলপ আগতে খাদ্য আপুনি কেনেধৰণৰ প্ৰিফাৰ কৰে বা তেওঁলোকক কেনেধৰণৰ খাদ্য খাবলৈ আপুনি বৰ্তমান যিসকল বিশেষকৈ কোভিড আক্ৰান্ত শিশু আছে বা যিসকলৰ জ্বৰ হৈ আছে চৰ্দি হৈ আছে বা তেওঁলোকৰ যিটো তেওঁলোকে প্ৰতিৰোধ ক্ষমতাটো বঢ়াবৰ কাৰণে কেনেধৰণৰ খাদ্য খাব লাগে ইয়াত যিবোৰ শিশু 6 মাহতকৈ তলৰ বয়সৰ আমি মাকৰ স্তনপান কৰাটোৱেই বিচাৰোঁ আৰু সেইটোৱে উপদেশ দিওঁ অন্য একো খুৱাব নালাগে 6 মাহৰ যিবিলাক ওপৰৰ হয় তেওঁলোকক আমি মাকৰ স্তনপানৰ লগত মাকৰ গাখীৰৰ লগত
বাকী খাদ্য আমি আৰম্ভ কৰিবলৈ দিওঁ যেনেকৈ আমাৰ যিখিনি অসমীয়া মানুহে খায় মই এইটো নকওঁ যে বেলেগক চাই পেলাই কৰিব লাগে আমাৰ অসমীয়া ঘৰত যিখিনি খাদ্য খায় যেনেকৈ খিচিৰি বনাই দিব পাৰোঁ আমি কাৰণ খিচিৰিটো আমি কওঁ যে হোলছম মিল কাৰণ তাত আপোনাৰ ভাত চাউল থাকে দালি থাকে চাউলৰ পৰা কাৰ্বহাইড্ৰেট পালে দালি পৰা প্ৰটিন পালে আৰু অকণমান ঘিউ বা মাখন দিলে তাৰ পৰা ফেট পাব আৰু ঘৰত যিখিনি চব্জি পাচলি থাকে তাৰ অকণ চব তাত মিহলাই দিব লাগে এইখিনিতে কি হয় যে মাল্টিভিটামিনছ যিখিনি আমি ধৰক চিৰাপ হিচাপে দিওঁ সেইখিনিও বস্তুটো খাদ্যৰ পৰা পাই যায় শিশুৱে চ' আমি এইটোৱে কওঁ যে 6 মাহৰ পৰা 9 মাহলৈ দিনত 3বাৰকৈ গোটা আহাৰ দিব লাগে তাত যদি আমি খিচিৰি দিওঁ আৰু এটা সময়ত যদি আমি কিবা ফল মূল দিওঁ যেনেকৈ কল আমাৰ সদায় থাকেই বজাৰত আৰু এতিয়া আম ওলাইছে তেনেকৈ আম বা কল এনেকৈ দিব পাৰোঁ আৰু অন্য এটা সময়ত কিবা গাখীৰেদি কিবা এটা বনাই দিলোঁ যেনেকৈ চুজি যিখিনি ঘৰত আমি সাধাৰণতে খাওঁ কিছুমানে চিৰাও দিব খোজে ভিজাই পেলাই বা লুঠুৰি বনাই দিয়ে এইখিনি খাদ্য দিব পাৰে আৰু তাতকৈ ওপৰৰ যিখিনি ল'ৰা ছোৱালী 9 মাহতকৈ ওপৰৰ ল'ৰা ছোৱালীবোৰক আমি কওঁ যে প্ৰটিন হিচাপে কণী দিব পাৰে যিবোৰে নন ভেজিটেৰিয়ান খাদ্য খায় আৰু যদি দেখোঁ যে নন ভেজিটেৰিয়ান খাদ্য কিবা কাৰণত নাখায় তেওঁলোকে তেতিয়াহ'লে পনীৰ বা চানা যিটো আমি বনাব পাৰোঁ গাখীৰৰ পৰা সেইটো দিব পাৰে কাৰণ সেইটোত এটা বহুত হাই কোৱালিটি প্ৰটিন থাকে আৰু চয়াবিন দিব পাৰে চয়াবিনত বহুত বেছি প্ৰটিন থাকে আৰু যিবোৰ এবছৰতকৈ ওপৰ হয় তেওঁলোকক আমি মাছ মাংস দিব পাৰোঁ বাইদেউ আৰু কি খাদ্য এভইড কৰিব লাগে কি খাদ্য আপোনালোকে খাব নিদিয়ে বিশেষকৈ এইসকল ছাত্ৰ ছাত্ৰী বা এইসকল শিশুৰ বাবে এনেই আমি হয় এনেই যিবোৰ বেমাৰ হৈছে তেওঁলোকক কেনেকুৱা কোনো খানা আমি মানা নকৰোঁ খাদ্য মানা সকলোখিনি খাব পাৰে আৰু যেনেকৈ আমি অসমীয়া মানুহে নেমু টেঙা খাওঁ বা বিভিন্ন ধৰণৰ টেঙা খাওঁ এই টেঙাৰ জোল বনাই পেলাই দিব পাৰে কাৰণ টেঙাত আমি জানো যে ভিটামিন চি বহুত থাকে আৰু বিশেষকৈ নেমুত বা আমলখি এইবিলাকত ভিটামিন চি বহুত থাকে চ' এনেকুৱা খাদ্যবোৰ দিব লাগে বহুতৰ এটা ভুল ধাৰণা থাকে যে টেঙা দিব নাপায় বেমাৰ হ'লে ঘাঁ পকি যায় ঘাঁ নুশুকায় তেনেকুৱা কথাবোৰ কয় কিন্তু আমি জানো বিজ্ঞানৰ পৰা যে টেঙাত ভিটামিন চি থাকে ইনফেক্ট ভিটামিন চি সহায়হে কৰে চ' এই কথাটো মই চবকে জনাই দিব খুজিছোঁ যে আপোনালোকে টেঙা কেঁহা তিতা যি খায় এইটো অকণ শিশুবিলাককো দিব লাগে আৰু কি বস্তু খাব নালাগে বিশেষকৈ যিবোৰ ঘৰত বহি আছে অনলাইন ক্লাছ কৰি আছে বা অনবৰতে মোবাইলত ব্যস্ত হৈ আছে এইবোৰৰ আমি কওঁ যে এই আজিকালি ডেলিভাৰী চিষ্টেমো বহুত আহিছে ছুইগি আহিছে হেনটেন আহিছে হয় জমেট' আহিছে ত' দেখা গৈছে যে বহুত সময়ত তেওঁলোকে এনেকৈ অনলাইন এটা অৰ্ডাৰ দি পেলাই পিজ্জা বা বাৰ্গাৰ এইবোৰ খায় এই খাদ্যবোৰ আমি একেবাৰেই দিব নালাগে কাৰণ ইয়াৰ পৰা একো বিশেষ শৰীৰত একো লাভ নহয় নাই একো নাপায় আৰু দেখা যায় যে ইহঁতে ল'ৰা ছোৱালীবোৰ এইবিলাক খাই পেলাই বেছি শকতহে হৈ যায় কাৰণ আমি ইতিমধ্যে কথা পাতিছোঁ যে আমাৰ ব্যায়াম একো নহয়গৈ এক্সাৰচাইজ একো কৰিব পৰা নাই খেলিব পৰা নাই ল'ৰা ছোৱালীবিলাকে আৰু এনেকুৱা খাদ্যবোৰ খালে আৰু শকত হোৱাটো বেছি হৈ যায়গৈ আৰু শকত হ'লে কৰোণাৰ পৰা অসুবিধা হোৱাটো বেছিহে আৰু বাইদেউ এনেও বাহিৰৰ পৰা যিহেতু আহে খাদ্যটো গতিকে সেইটো এটা হয়তো আপোনালোকে সেইকাৰণে বাৰণ কৰে নিশ্চয় কাৰণ বাহিৰৰ পৰা আহিলে এতিয়া আমি তেওঁলোকেতো কয় যে নো টাচ ডেলিভাৰী কৰোণা ফ্ৰী কিন্তু কিমান কৰোণা ফ্ৰী এইটোতো আমি গম নাপাওঁ প্ৰস্তুত কৰোঁতেতো হাতেৰে বনায় আৰু তেওঁলোকে বা কিমান মাস্ক পিন্ধিছে বনোৱাৰ সময়ত বা হাত কিমান ধুইছে আমি একোৱেই গম নাপাওঁ আৰু এতিয়া বিশেষকৈ আৰু এটা অসুবিধা হ'ব যে এতিয়া বৰষুণ আৰম্ভ হ'ল বৰষুণ আৰম্ভ হ'লে পানীবোৰ চব লেতেৰা হৈ যায় তাত আকৌ এতিয়া পেট চলা আৰম্ভ হ'ব বমি আৰম্ভ হ'ব টাইফয়েডৰ বেমাৰ হ'ব পাৰে সেইকাৰণে আমি বাহিৰৰ খাদ্যটো যিমান পাৰোঁ এইটো নাখালেই ভাল ঘৰতেই বনাই পেলাই খোৱাটো উচিত ঠিক আছে এই মুহূৰ্তত আকৌ গৈছোঁ ডিব্ৰুগড়লৈ ডক্টৰ নৱজ্যোতি গগৈ আছে পোনপটীয়া সম্প্ৰচাৰত আপোনাকো মই শেষৰ প্ৰশ্নটো সুধিবলৈ বিচাৰিছোঁ এতিয়া যিটো কথা আমি আলোচনা কৰি আছোঁ যিটো এতিয়া ট্ৰেণ্ড দেখা গৈছে শিশুসকলৰ আক্ৰান্তৰ হাৰটো যদিও চৌধুৰী ডাঙৰীয়ে কৈছে সকলোৱে কোনেও পেনিক কৰিব নালাগে কিন্তু সাৱধান হোৱাটো সকলোৱে ভাল আৰু সেইকাৰণেই মানুহৰ মাজত অলপমান এৱেৰনেছটো বঢ়াবৰ কাৰণে আমি এইখিনি কথা পাতি আছোঁ এতিয়া সকলোৰে মনত এইটো প্ৰশ্ন মেছেজ আহিছে মোৰলৈ যে এই যিটো শিশুৰ আক্ৰান্তৰ হাৰটো বাঢ়ি গৈছে এইটো কেনেবাকৈ থাৰ্ড ৱেভৰ আগজাননী নেকি এইটো আপোনালোকে কেনেধৰণে ভাবে
চব থাৰ্ড ৱেভৰ আগজাননী বুলি মই একেবাৰে পোনছাতে কৈ দিব বিচৰা নাই, কাৰণ কিবা তেনেকুৱা এটা কথা ক'বলৈ হ'লে আমাৰ প্ৰফেচনেল যদি আমি ক'ব লাগে আমাৰ এপিডেমিঅলজিকেল এভিডেঞ্চো থাকিব লাগে নিশ্চয়। আৰু যদি এটা হেৰিত ক'ব পৰা যাব, আমি যদি আজিৰ ডেটত এতিয়া এইটো হৈ থকা অৱস্থাত এতিয়া যদি এটা চেৰ' প্ৰিভিলেঞ্চৰ ষ্টাডি কৰা হয় ল'ৰা ছোৱালীখিনিৰ মাজত, যেনেকৈ আমি যোৱাবাৰ কৰিছিলোঁ চেৰ' প্ৰিভিলেঞ্চ ষ্টাডিটো কৰি পেলাই গম পাইছিলোঁ যে ভিলেজ এৰিয়াবিলাকত কম ইনফেকশ্যন হৈছে আৰু হেৰিবিলাকত চেৰ' প্ৰিভিলেঞ্চটো টাউন এৰিয়াত বেছি আছে। টাউন এৰিয়াত 62 আছে। সেইকাৰণে টাউন এৰিয়াত এবাৰ আউটব্ৰেক নহ'ব বুলি আমি যোৱাবাৰে ডিচেম্বৰ জানুৱাৰী মাহতে মই জনাই দিছিলোঁ, গভৰ্ণমেণ্টকো জনাইছিলোঁ, আৰু সেইটো সময়ত গাঁৱৰ এৰিয়াবিলাকত কমটি আছিলে। সেইকাৰণে তেতিয়া আমি কৈছিলোঁ যে নেক্সট টাইম যদি ৱেভটো আহে তেতিয়াহ'লে গাঁৱৰ এৰিয়াবিলাকত বেছি হ'ব, আৰু ঠিক তেনেকেই এবাৰো হৈছে। এইবাৰ কি হ'ব, এইবাৰ যদি আমি সৰু সৰু ল'ৰা ছোৱালীখিনি যদি এটা চেৰ' প্ৰিভিলেঞ্চ ষ্টাডি কৰা হয় ইমিডিয়েট, এখন বা দুখন চিটি বা টাউনত কৰি যদি কেনেবাকৈ ষ্টাডি এটা কৰা হয়, ষ্টাডি কৰিলে আমি গম পাম যে কিমান ল'ৰা ছোৱালী একচুৱেলি ইনফেক্টেড হৈছে। চ' 30,000 যিটো 36,000 যিটো ফিগাৰ কৈছে, 36,000 নহয়, এইটো 3 লাখ 6 লাখো হ'ব পাৰে। এইখিনি আমি যিখিনি আমাৰ ওচৰলৈ আহিছে টেষ্ট কৰিছে আমি সেইখিনিকে পজিটিভ পাইছোঁ, আৰুতো বহুত আছে যিবিলাকে টেষ্ট কৰা নাই। সেইটো গম পাবলৈ হ'লে একচুৱেল ফিগাৰটো গম পাবলৈ হ'লে আমি এটা চেৰ' প্ৰিভিলেঞ্চ ষ্টাডি কৰিব লাগিব। এই চেৰ' প্ৰিভিলেঞ্চৰ ষ্টাডিটো কৰি পেলাই যদি গম পাওঁ যে যদি কেনেবাকৈ 62% ল'ৰা ছোৱালী অলৰেডি ইনফেকশ্যন হৈ গৈছে, তেতিয়াহ'লে ডেফিনেটলি ছেকেণ্ড ৱেভ বা তেনেকুৱা ৱেভৰ কোনো চান্সেছ নাই। স্পৰেডিক দুই এটা হ'ব। এতিয়া কি হ'ব, ভিলেজ এৰিয়াত যিহেতু হৈ আছে, এতিয়া আমাক অলপমান ধৈৰ্য লাগিব। ভিলেজ এৰিয়াবিলাকত কি হৈছে, ভেৰি থিনলি পপুলেটেড। টাউন এৰিয়াবিলাক থিকলি পপুলেটেড আছিলে। থিকলি পপুলেশ্যন হৈ থকাৰ কাৰণে টাউন এৰিয়াত খুব সোনকালে স্প্ৰেড কৰিলে, সোনকালে শেষ হৈ গ'ল। যোৱাবাৰ তেতিয়া এটাও পজিটিভ কেছ ওলোৱা নাছিলে, তেতিয়া আমি লকডাউনত আছিলোঁ। প্ৰথম কেছটো ওলোৱাৰ পৰা বাহিৰৰ পৰা অহা মানুহ আমি চব ভৰাই থৈছিলোঁ, তথাপি সেইটো স্প্ৰেড কৰিলে। এইবাৰতো ওলাই অহাৰ পিছততো পজিটিভ পোৱাৰ পিছত আমি ঘৰে ঘৰে ৰাখিছোঁ। চ' ইনফেকশ্যনৰ চান্সটো এইবাৰ এনেও বেছি আছে কমিউনিটিত, সোনকালে হৈছে। কথাটো বুজি পাইছেনে? যদি আমি গম পাওঁ যে সৰু ল'ৰা ছোৱালীখিনি একচুৱেল কিমান পাৰ্চেণ্টেজ আমাৰ ইনফেক্ট হ'ল, সেইটো যদি গম পাওঁ, যদি এইটো 60 to 70% যদি কেনেবাকৈ ইনফেক্ট যদি একুৱায়াৰ্ড কৰিছে, চেৰ' প্ৰিভিলেঞ্চ হেৰিটো কনভাৰ্চন হৈছে, তেতিয়াহ'লে থাৰ্ড ৱেভৰ কোনো চান্স নাই। আনটিল এণ্ড আনলেছ দ্য ভাইৰাছ মানে যদি কেনেবাকৈ চিভিয়াৰলি বেছি যদি ভেৰুলেণ্টটো বাঢ়ি পেলাই যদি কেনেবাকৈ মিউটেশ্যন হয়, ডেট ইজ অলছ' ভেৰি আনলাইকলি। ভগৱানে কৰক সেইটো নহওক। যথেষ্ট আমি কষ্টও পাইছোঁ এইবাৰ দুটাকৈ ৱেভ পাৰ কৰোঁতে। সেইটো কিন্তু হোৱা বৰ্তমানলৈকে তেনেকুৱা কোনো ইমান সোনকালে ইমান চিভিয়াৰলি কোনোবা এটা ভাইৰাছ এতিয়ালৈকে কোনো আজি পৃথিৱীত নাই। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ডাঙৰ কথা এটা ক'লে, আৰু আমি আশা কৰিছোঁ সেইটোৱে হওক, থাৰ্ড ৱেভ নাহওক, আৰু বিশেষকৈ এইটো যিটো ট্ৰেণ্ড চলি আছে এইটো এটা ইণ্ডিকেশ্যন নহওক, সেইটো আমি আশা কৰিছোঁ। আমি অনুষ্ঠানটো শেষৰ ফাললৈ আহিছোঁ। মই শেষত আকৌ এবাৰ দিব্যজ্যোতি ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ, তাৰপিছত বাইদেউৰ ওচৰলৈ যাম। আপুনি তৃতীয়টো প্ৰকাৰ, যিসকল 14ৰ ঊৰ্ধৰ আছে, তেওঁলোকে কৰিব পৰা আসনসমূহ কি কি হ'ব পাৰে? হয়, মই দেখাই দিছোঁ। প্ৰথমতে আছে সৰ্বাংগাসন। এইটো সকলো আসনৰে মানে ইয়াতে বেনিফিট পোৱা যায়। তো তাৰ কাৰণে এইটো শুই কৰিব লাগে। মই দেখাই দিছোঁ। দুখন ভৰি লাহে লাহে ওপৰফালে উঠাব, ষ্ট্ৰেইট। বডি আৰু ডিঙি পুৰা 90 ডিগ্ৰী এংগল থাকিব। উশাহ নিশাহ নৰ্মেল থাকিলে এনেকৈ আপুনি 1 মিনিটৰ পৰা আপ টু 6-7 মিনিটলৈ থাকিব পাৰে। তাৰপিছত নামাৰ সময়ত লক্ষ্য কৰিব লাহে লাহে ভৰি পিছফালে, পিঠিখন যাতে লাগি যায়, মূৰটো উঠি যাব নালাগে। তো ইয়াৰ সমান্তৰালকৈ লগে লগে কৰিব লাগে মৎস্যাসন। কিন্তু এই দুটা কিছুমানৰ যদি স্পণ্ডাইলাইটিছৰ প্ৰব্লেম থাকে বা ডিঙিৰ বেছি পেইন থাকে তেতিয়া কৰিব নালাগে। লাহেকৈ উঠিলে উশাহ নিশাহ স্বাভাৱিক থাকিব। এইটো ঠিক তেনেকৈ 2 মিনিটৰ পৰা 3 মিনিট সময়, তাৰপাছত ৰিলেক্স। আচ্ছা, এইখিনিতে আৰু এটা কথা আছে যে কিছুমান ল'ৰা ছোৱালীৰ ভোক নালাগে। তো ভোক নালাগিলে তেওঁলোকে কি কৰিব? কিয়নো এতিয়া এক্টিভিটি কমি গৈছে, চ' ঘৰতে বহি আছে। তো তাৰ কাৰণে এটা আছে, মই দেখাই দিম, সূৰ্য নমস্কাৰ। সেইটো মানে গোটেই ফুল বডিৰ মানে আসন হৈ যায়, সেইটো মই দেখাই দিম। আৰু এটা আছে যোগ মুদ্ৰা। এইটোত
অলপ এক্সেপশ্যনেল হয়, এইটো কোনো বয়সৰ কথা নাই, মানে সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে এইটো কৰিব পাৰে। তো প্ৰথমতে আপুনি পদ্মাসনত বহি ল'লে, আৰু যদি কিছুমানে পদ্মাসনত বহিব নোৱাৰে তেতিয়াহ'লে এনেকৈ সুখাসনত বহি ল'ব, বাট প্ৰিফাৰ কৰা হয় যে পদ্মাসনত যাতে বহি লয়। আৰু হাতখন পিছফালে এনেকৈ ধৰি ল'ব লাগে, উশাহ লৈ ওপৰফালে দাঙি দিম থুতুৰি, আৰু উশাহ এৰি এৰি লাহে লাহে তলফালে নামি যাম, কপালখন মজিয়াত লাগিব, আকৌ উশাহ লৈ লৈ ওপৰফালে উঠি আহিম। এই ধৰণে 5ৰ পৰা 6 বাৰ কৰিব লাগে, উশাহ এৰি নামি যাম আৰু উশাহ লৈ লৈ উঠি আহিম। এইটো কৰিলে আমাৰ ভোক বাঢ়ে, আমাৰ লিভাৰটো ঠিকে থাকে। নেক্সট আহিছোঁ আমি প্ৰাণায়ামলৈ। প্ৰাণায়াম হৈছে থিয় হৈ কিনে এটা কৰে, যিটো সহজ প্ৰণায়াম নম্বৰ 9 বুলি কোৱা হয়। এইটোত দুয়োখন হাত একজেক্ট বুকুৰ ওপৰত থাকিব, আৰু উশাহ লৈ কিনে ইয়াতে আমি লাহেকৈ প্ৰেছাৰ দিম, আকৌ উশাহ এৰি লাহে লাহে বুকুখন ঢিলা কৰি দিম, চকু বন্ধ থাকিব, ইনহেল এণ্ড এক্সেল। ঠিক এইটোতো আমাৰ যিটো ৰিফ কেছ আছে, সেই ৰিফ কেছটো ষ্ট্ৰং হয়, এইটোতো আমাৰ লাং কেপাচিটি ইম্প্ৰুভ হয়। তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট এটা প্ৰাণায়াম আপোনালোকক কৈছোঁ যে সেইটো হৈছে অনুলোম বিলোম প্ৰাণায়াম। এই প্ৰাণায়ামটো সকলো ধৰণৰ ল'ৰা ছোৱালী আৰু আপটো সৰুৰ পৰা বৃদ্ধলৈ সকলোৱে কৰিব পাৰে, আৰু এইটো প্ৰমাণ হৈছে মানে অক্সিমিটাৰ লৈ কিনে, মই এবাৰ দেখাইছিলোঁ আগতে, উশাহটো আমি যদি কুম্ভ কৰোঁ তেতিয়া অক্সিজেনৰ লেভেলটো কমি যায়, আৰু অনুলোম বিলোম এই যিটো মই প্ৰাণায়াম এতিয়া দেখাম, সেইটো কৰাৰ লগে লগে উইথিন 20 ছেকেণ্ডতে আপোনাৰ অক্সিজেন আপ টু 100লৈ এইটো বাঢ়ি যায়। চ' সেইটো কেনেকৈ কৰে, আপুনি বেকবন ইৰেক্ট হৈ বহিব, আৰু সোঁ হাতখনৰ এই দুটা আঙুলি বন্ধ কৰিব, তৰ্জনী আৰু মধ্যমা আঙুলি। এতিয়া চকু বন্ধ থাকিব, বাওঁ নাকেৰে উশাহ ল'ব, সোঁ নাকে উশাহ এৰিব, সোঁ নাকে উশাহ ল'ব, বাওঁ নাকে এৰিব। একদম চিম্পল প্ৰাণায়াম হয়। এইটো কৰিলে আমাৰ মনটো শান্ত হয়, ইমিউনিটি ছিষ্টেম ইম্প্ৰুভ হয়, আমাৰ গোটেই নাৰ্ভ ছিষ্টেমটো ক্লিন হয়। সেইকাৰণে ইয়াৰ আন এটা নাম হৈছে নাড়ী শুদ্ধি প্ৰাণায়াম, অৰ্থাৎ নাড়ীটো শোধন কৰা হয়। যেনেকৈ ৰুম আমি ভেকুৱামেৰে ক্লিন কৰোঁ, ঠিক এই প্ৰাণায়ামটোৰ জৰিয়তে আমি গোটেই নাৰ্ভ ছিষ্টেমটো ক্লিন কৰিব পাৰোঁ। তো মই ক'ব বিচাৰিছোঁ আপোনালোকক ধন্যবাদ যে এনেকুৱা এটা ধুনীয়া প্ৰগ্ৰেম এটা পাতিছে, য'ত ডক্টৰসকলো আছে আৰু আমাকো ইনভাইট কৰিছে। গতিকে তেওঁলোকৰ দিহা পৰামৰ্শ মতে যদি এইখিনি ৰাইজে কৰে নথৈ উপকৃত হ'ব। দিব্য, এটা কথা জানিবলৈ বিচাৰিম, এতিয়া অনুষ্ঠানটো শেষ কৰিম, কিন্তু তাৰ আগতে আপুনি যিখিনি প্ৰাণায়াম কৰি দেখুৱালে, এনেকুৱা কেছ ষ্টাডি কিবা আছেনে যে এইসমূহ প্ৰাণায়াম কৰি কোনোবাই কৰোণাৰ পৰা হাত সাৰি আছে বা তেওঁলোকে যথেষ্ট এটা ভাল প্ৰতিৰোধ গঢ়ি তুলিছে? হয়, আছে। মই মাজতে অনলাইন ক্লাছ কৰিছিলোঁ, তেতিয়া মানে ক'ভিডৰ ঠিক হৈ যোৱাৰ পিছতে কেইগৰাকী মানে যোগাযোগ কৰিছিলে, আৰু তেওঁলোকে কৰাৰ পিছত কৈছে যে প্ৰথম কিছুদিন গাটো খুব বিষাই যায়, গোটেই জইণ্টবিলাক বিষাইছিলে, তাৰপিছত উইদিন এসপ্তাহ কৰাৰ পিছতে তেওঁলোকৰ সেই পেইনবিলাক নোহোৱা হৈছে। আৰু এইটো ক'ভিড হোৱাৰ পাছতো কৰিব পাৰে এইসমূহ প্ৰাণায়াম? হয়, পাৰে, সেইটো ভাল। হয়, আৰু একচুৱেলি বেলেগৰ ক'ব নাযাওঁ, ময়ে কওঁ, মই আমাৰ হাততে যোৱাবাৰ ফাৰ্ষ্ট ৱেভতে এগৰাকী মোৰ মা সমানে হয়, যদিও মানে জন্ম দিয়া মাতৃ নহয়, বাট মাৰ নিচিনাই, তেখেত ক'ভিডত এক্সপায়াৰ হ'ল। তো তেওঁৰ লগত মই হস্পিটেলত নিয়াৰ পৰা আপটো মানে শ্মশানলৈ মই আছিলোঁ, আৰু ভগৱানৰ কৃপাত মানে মোৰ তাত তেনেকৈ যেতিয়া পিছত চাইছিলোঁ মোৰ তাত পজিটিভ নাপালে। তেখেত সংক্ৰমিত হৈছিল? তেখেত ক'ভিডতে ঢুকাইছিলে। আচ্ছা, কিন্তু তেখেতৰ লগত থাকিও আপুনি সংক্ৰমিত নহ'ল? হয়, আৰু তাৰ কাৰণটো আপুনি যোগাসন বুলিয়ে ভাবিছে? হয়, সেই যোগাসন বুলিয়ে ভাবিছোঁ। ঠিক আছে। আৰু হয়, এনেদৰে আৰু বহুতো মানে আছে যিসকলে তাৰমানে পোষ্ট ক'ভিডৰ পিছতো এনেকৈ যোগাভ্যাস কৰাৰ পিছত তেওঁলোকৰ শৰীৰটো মানে ৰিজুভিনেট হৈছে বহুত সোনকালে। নিশ্চয়। দিব্য, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অলপ সময় দিয়াৰ বাবে। মই শেষত আহিছোঁ বাইদেউৰ ওচৰলৈ। বাইদেউ, এই যিহেতু পষ্ট ক'ভিডৰ কথা কৈ আছে, এতিয়া পষ্ট ক'ভিড কমপ্লিকেশ্যনছ কিছুমান থাকে, সেই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে দিহা পৰামৰ্শ আগবঢ়ায়?
মই খুব ভাল পাইছোঁ এই প্ৰশ্নটো কৰাৰ কাৰণে আমি ইতিমধ্যে বহুত কথা পাতিলোঁ যে কোভিড ইনফেকশ্যন হৈ পেলাই ল'ৰা ছোৱালীৰ একো নহয় কিন্তু যোৱা বছৰো আমি দেখিছোঁ আৰু এইটো বছৰতো দেখিছোঁ যে কোভিড হৈ যোৱাৰ 6 বা 8 সপ্তাহৰ পিছত সৰু কিছুমান ল'ৰা ছোৱালীৰ about 1% এক প্ৰতিশত ল'ৰা ছোৱালীৰ এটা পোষ্ট কোভিড মাল্টি ছিষ্টেম ইনফ্লেমেটৰী চিনড্ৰম ইন চিলড্ৰেন MISC বুলি কয় এই মিছ চি হ'ব পাৰে আৰু ইয়াৰ লক্ষণ হ'ল যে যদি আকৌ জ্বৰ আহে 3 দিনতকৈ বেছি জ্বৰ থাকিব পাৰে বা গাত কিবা ৰঙা ৰঙা দাগ পৰিছে চকু ৰঙা হৈছে খোৱা লোৱা বন্ধ কৰি দিছে হেলা কৰিছে কথা পতা নাই আৰু পেটৰ বিষ হৈছে বা কিছুমানৰ পেটো চলিছে এনেকুৱা যদি কিবা লক্ষণ দেখে এয়া বুজায় যে হয়তো পোষ্ট কোভিড MISC হ'ব পাৰে আৰু এনেকুৱা ক্ষেত্ৰত আমি এটাই পৰামৰ্শ দিম যে মাক দেউতাকে যদি এইবোৰ লক্ষ্য কৰে জ্বৰৰ লগত যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তেওঁলোকে কৈছে যে জ্বৰৰ লগত যদি যিকোনো দুটা থাকে ধৰা জ্বৰ উঠিছে চকু ৰঙা পৰিছে বা পেট বিষাইছে তেতিয়াহ'লে চিকিৎসকৰ তাত লৈ আহিব লাগে আৰু আমি এই বেমাৰটো হৈছে নে নাই চাবলৈ কিছুমান পৰীক্ষা কৰি চাওঁ আৰু এটাই ভাল যে যদিও এই পোষ্ট কোভিড মাল্টি ছিষ্টেম ইনফ্লেমেটৰী চিনড্ৰম ল'ৰা ছোৱালীৰ হয় কিন্তু আমি 100% ল'ৰা ছোৱালীক বচাব পাৰোঁ কিমান ডেঞ্জাৰাছ বাইদেউ এইটো ডেঞ্জাৰাছ ক'ব লাগিলেতো বহুতেই ডেঞ্জাৰাছ কাৰণ গাৰ গোটেইখিনি অংশই এফেক্ট কৰিব পাৰে যেনেকৈ হাৰ্টত মায়'কাৰ্ডাইটিছ বুলি কওঁ আমি হয় কিডনিও বন্ধ হ'ব পাৰে বা মগজকো এফেক্ট কৰিব পাৰে আৰু ইয়াক যদি আমি একে ভাল সময়ত পাওঁ এট দ্য ৰাইট টাইম তেতিয়াহ'লে আমি কিছুমান দৰৱ আছে দৰৱবোৰ অৱশ্যে বেছ দামী দৰৱ সেই দৰৱবোৰ দিলে 100% ল'ৰা ছোৱালী আমি বচাব পাৰোঁ যেনেকৈ আমাৰ গুৱাহাটীত আমি বিভিন্ন হস্পিটেলত আৰু মই য'ত কাম কৰোঁ নেম কেয়াৰতো আমি দেখিছোঁ যোৱা বছৰ এনেকুৱা ল'ৰা ছোৱালী আহিছিলে আৰু এতিয়ালৈ সুস্থ হৈ আছে এই লাষ্ট ধৰা 10 দিনতে আমি এজন ল'ৰা 13 বছৰীয়া আৰু তেওঁক ভাল কৰি পেলাই পঠাইছোঁ আৰু এজন ছোৱালী এতিয়াও আছে কিন্তু ইয়াৰ ক্ষেত্ৰত মই এটা কথাই ক'ব খুজিছোঁ যে মাক দেউতাকে দেৰি কৰিব নালাগে যদি এনেকুৱা কিবা লক্ষণ দেখে লগে লগে কিন্তু হস্পিটেললৈ লৈ আহিব পাৰে তেওঁলোকে চৰকাৰী হস্পিটেল যদি ওচৰত আছে তাতো যাব পাৰে আৰু যদি বোলে নহয় বোলে প্ৰাইভেট হস্পিটেলত আহে তাতো আহিব পাৰে কাৰণ আমাৰ হস্পিটেলবিলাকত কি হয় চৰকাৰী হস্পিটেলে হওক বা প্ৰাইভেট ছেক্টৰে হস্পিটেল হওক আমাৰ 24 ঘণ্টা এটা এমাৰ্জেঞ্চি খোলা থাকে বহুতে এইটো ভাবে যে ৰাতি নিনিও হস্পিটেলত কিন্তু এটা কথা মনত ৰাখিব লাগিব যে যদি আপোনালোকে ৰাতি নানে এই 12 ঘণ্টা 13 ঘণ্টা যদি পাৰ হৈ যায় তেতিয়া হয়তো হ'ব পাৰে যে শিশু বেছি চিৰিয়াছ হৈ যাব আৰু বচাব নোৱাৰিব পাৰোঁ তো সেইকাৰণে এটাই পৰামৰ্শ দিম যে যদি এইবিলাক কিবা লক্ষণ আপোনালোকে দেখে আমাৰ ইয়াত গুৱাহাটীত যেনেকৈ গুৱাহাটী মেডিকেল কলেজ আছে বা বিভিন্ন ধৰণৰ প্ৰাইভেট হস্পিটেল আছে বেলেগতো আমাৰ অলৰেডি হেৰিয়ে কৈছে NHMও কৈছে আৰু গগৈ ডাঙৰীয়াও কৈছে যে ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকতো আমি সুবিধা কৰিছোঁ চ' বেছি দেৰি পলম নকৰাকৈ ল'ৰা ছোৱালীক হস্পিটেলত তৎক্ষণাত লৈ যাব লাগে যাতে বেছি কমপ্লিকেশ্যন নহওঁতে আমি পাওঁ আৰু তেতিয়া আমি চিকিৎসাটো ভালকৈ দিব পাৰোঁ নিশ্চয় ঠিক আছে মই বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় দিয়াৰ বাবে অনুষ্ঠানটো শেষ কৰিব লাগিব মই শেষত আটাইকেইগৰাকী আজিৰ অতিথি ডাক্তৰ প্ৰাকৃতিশ বৰা ডাক্তৰ ৰাচনা দাস হাজৰিকা কাৰ্যবাহী সঞ্চালক ডাক্তৰ মনোজ চৌধুৰী লগতে ডাক্তৰ নৱজ্যোতি গগৈ আৰু লগতে যোগ বিশেষজ্ঞ দিব্যজ্যোতি ডেকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰচেষ্টাটো এইটোৱে আছিল যে এতিয়া যিটো ট্ৰেণ্ড দেখিবলৈ পাইছোঁ আমি যিহেতু বাতৰিৰ লগত থকা মানুহ গতিকে আমি সদায় ষ্টেটিষ্টিক্স চাওঁ সদায় পৰিসংখ্যা চাওঁ আৰু এই কাগজখনে যিখিনি পৰিসংখ্যা দিছে ই নিশ্চয় চিন্তনীয় আছিলে সেইকাৰণে এবাৰ এই বিষয়টো ফহিয়াই চোৱাৰ প্ৰয়োজন আছিলে কিন্তু ইতিমধ্যে চিকিৎসকসকলেও কৈছে বিশেষজ্ঞসকলেও কৈছে যে বিশেষ চিন্তাৰ কাৰণ নাই এইটো এটা খুব নৰ্মেল ট্ৰেণ্ড শীঘ্ৰেই যেনেধৰণে উঠিছে গ্ৰাফটো নামিও আহিব কেৱল মাত্ৰ আমি সতৰ্কতাখিনি অৱলম্বন কৰিব লাগিব প্ৰথমতে পিতৃ মাতৃসকলে কৰিছিলে আৰু এতিয়া পিতৃ মাতৃসকলে শিশুসকলৰ বাবে কৰিব লাগিব যাতে এই ট্ৰেণ্ডটো বাঢ়ি নাযায় আৰু ইয়ে তৃতীয় ঢৌৰ সৃষ্টি নকৰে এই আশাৰেই হেছটেগৰ আজিৰ খণ্ডৰ পৰা বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি